নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আজিৰিয়াবাৰে পুনৰবাৰ আপোনালোকলৈ লৈ আহিছো আমাৰ এই বিশেষ অভিযান বা বিশেষ আমাৰ এই সিৰিজ ৰাইজিং স্পৰ্টছ শাইনিং নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াৰ যি ক্ষেত্ৰখন যথেষ্টখন বিশাল ক্ষেত্ৰ আৰু ইয়াত বহুখিনি এনেকুৱা খেলুৱৈ আছে যিসকলে প্ৰতিটো স্তৰত উত্তৰ পূৰ্বাঞ্চলবাসীক গৌৰৱান্বিত কৰি গৈছে আৰু তেওঁলোকক লৈ তেওঁলোকক উৎসাহিত কৰি তেওঁলোকক ধন্যবাদ জনাই আৰু তেওঁলোকৰ গুণগানেৰে আমাৰ এই বিশেষ সিৰিজ বা বিশেষ অভিযান ৰাইজিং স্পৰ্টছ শাইনিং নৰ্থ ইষ্ট আৰু আজিও আমি কিছু আলোচনা কৰিবলৈ ক্ৰীড়াৰ উত্তৰণৰ ক্ৰীড়াৰ এই ক্ষেত্ৰখনৰ উত্তৰণৰ খেলুৱৈসকলে বিভিন্ন দিশত আন্তঃগাঁথনিৰ জৰিয়তে কি ধৰণে তেওঁলোক আগুৱাই যাব পাৰিব আৰু বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব এই গোটেইখিনি বিষয় আজিও আলোচনা কৰিম কিয় তাৰ পূৰ্বে এক প্ৰতিবেদন আগবঢ়াবলৈ বিচাৰিম আমাৰ মাজত বহু এনে খেলুৱৈ আছে যিসকলে প্ৰতিটো স্তৰত আচলতে অসমবাসীক হওক গৌৰৱান্বিত কৰি গৈছে তেনে এগৰাকী খেলুৱৈ হৈছে আৰ্চাৰ জয়ন্ত তালুকদাৰে কেনেকৈ আৰম্ভ কৰিলে আৰু জয়ন্ত তালুকদাৰে যি ধৰণে প্ৰতিটো স্তৰতে সকলোকে গৌৰৱান্বিত কৰিছে দেশবাসীক গৌৰৱান্বিত কৰিছে সেই গোটেইখিনি তেওঁৰ এচিভমেণ্টৰ সৈতে এই প্ৰতিবেদন প্ৰথমে আগবঢ়াম আৰু তাৰ পিছতে আহিম ষ্টুডিঅ'ৰ মজিয়াৰ আলোচনাৰ মাজলৈ আছে মানে মোৰ চেষ্টা চলিছিলে লেৰিয়ত টকিঅ' মিছ হ'ল অলপ ইঞ্জুৰিও আছিলে কিন্তু এতিয়া নতুনকৈ মোৰ ফৰেন কোচ যিজন আগৰ ফৰেন কোচ আছিলে চাউথ কোৰিয়াৰ পৰা তেওঁ মানে মোক এতিয়া ট্ৰেইনিং দি আছে তেওঁৰ পৰা আমি টাটাৰ পৰা তেওঁক আৰু আকৌ এবাৰ মানে আমাৰ ইয়াত টাটাত আনিছে তো ট্ৰেইনিং চলি আছে ধুনীয়াকৈ অলিম্পিক আছে 24ত সেইটো তাৰে আগতে আমাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব কোৱালিফাইংটো হ'ব আৰু মই এইবাৰ বিচাৰোঁ যে মই অকল মানে অলিম্পিক খেলিবৰ কাৰণে মানে তেনেকুৱা ধৰণে যাব বিচৰা নাই মই জিকিবৰ কাৰণে মই নিজকে সাজু কৰা আছোঁ মই চেষ্টা কৰিম যে এইবাৰ মই গ'লে মোৰ যাতে মেণ্টেলি মই একো ডাবল মাইণ্ড হৈ নাথাকোঁ মই জিকিব পাৰিম নে নোৱাৰোঁ কিন্তু মোৰ ফ'কাছ এইটোৱে যে প্ৰেক্টিছৰ পৰাই মই চেষ্টা কৰি আছোঁ যে যিটো ছিটুৱেশ্যন থাকিব যিটো মেণ্টেল প্ৰেছাৰ থাকে অলিম্পিকৰ সময়ত সেই প্ৰেছাৰটো হেণ্ডেল কৰিবৰ কাৰণে মই প্ৰেক্টিছতে তেনেকুৱা ধৰণৰ এটা ট্ৰেইনিং চলি আছে মোৰ যাতে মোৰ সেই প্ৰেছাৰটো কণ্ট্ৰল কৰিব পাৰোঁ যিটো পাৰফৰ্মেঞ্চ মই প্ৰেক্টিছত কৰোঁ সেইটো কম্পিটিশ্যনত তাত অলিম্পিকতো গৈ যাতে মই কৰিব পাৰোঁ বিশ্বৰ ভিতৰতেই শ্ৰেষ্ঠত্বৰ খিতাপেৰে জয়ন্ত তালুকদাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল যথেষ্ট প্ৰতিভাৱান আৰ্চাৰ জয়ন্ত তালুকদাৰে বিশ্বৰ বিভিন্ন প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভেৰে তেওঁ ইতিমধ্যেই দেখুৱাইছে নিজৰ ক্ষমতা এছিয়া মহাদেশৰ আৰ্চাৰে সমীহ কৰে অসমৰ জয়ন্তক লণ্ডন অলিম্পিকত অংশ লোৱা জয়ন্ত তালুকদাৰে দেশৰ ক্ৰীড়াৰ সন্মানীয় অৰ্জুন বঁটাও লাভ কৰে মাত্ৰ 1 পইণ্টৰ বাবে বিগত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা জয়ন্ত সম্প্ৰতি কঠোৰ অনুশীলনত ব্যস্ত আছে গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাঘৰবুৰীৰ সফল খেলুৱৈ জয়ন্ত তালুকদাৰৰ লক্ষ্য 2022 চনৰ এছিয়ান গেমছ 2022 চনৰে কমনৱেলথ গেমছ আৰু 2024 চনৰ পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণ পদক জয়ন্তৰ সফলতাৰ বাবে সমগ্ৰ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰে সম্প্ৰতি ৰাজ্য চৰকাৰেও ক্ৰীড়া নীতি অনুযায়ী জয়ন্ত কৰ্মসংস্থাপন দিয়াৰ চিন্তা চৰ্চা কৰি ইতিমধ্যে খেলুৱৈগৰাকীৰ সৈতে যোগাযোগ কৰিছে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আছিল জয়ন্ত তালুকদাৰৰ কিছু কথা আৰু আমি খেলুৱৈগৰাকী আগুৱাই যাওক আৰু অধিক সুনাম তেওঁ কঢ়িয়াই আনক আমি তাৰে কামনা কৰিছোঁ এতিয়া আমি মূল ডিবেটলৈ আহিছোঁ বা আলোচনাৰ মজিয়ালৈ আহিছোঁ ষ্টুডিঅ'ত মই কৈছোঁ ইতিমধ্যে যে কেইবাগৰাকীও বিশিষ্ট অতিথি আমাৰ সৈতে আছে প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ পেনেলিষ্ট হিচাপে আছে আমাৰ আজিৰ অনুষ্ঠানত ক্ৰিকেটাৰ আবু নেছিম আহমেদ IPLৰ কথাই কম নে ভাৰতক প্ৰতিনিধিত্ব কৰা আণ্ডাৰ-19 টীমৰ তেওঁৰ হেট্ৰিকৰ কথাই কম নে আন কথাই কম আবু নেছিম আহমেদ আপোনাক স্বাগতম জনাইছোঁ আমি খেলৰ ক্ৰিকেটৰ বিশেষকৈ আপোনাৰ পৰা বহুখিনি কথা আমি জানিবলগীয়া আছে IPLৰ পৰা আৰম্ভ কৰি গোটেইখিনি এতিয়া আহিছোঁ বক্সিং ফেডাৰেশ্যনৰ সচিব প্ৰধান হেমন্ত কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আপোনাক স্বাগতম জনাইছোঁ আজি নিশ্চয়কৈ ভাল খবৰ এটা আছে আপুনি কেৱল অসম বক্সিঙৰ আপুনি পুনৰবাৰ আজি পদত আপুনি নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছে তেনেহ'লে আপোনাক প্ৰথমে কংগ্ৰেচুলেশ্যনছৰ সৈতে আৰম্ভ কৰিবলৈ বিচাৰিম আৰু লগতে আমাৰ সৈতে আছে পৰ্বতাৰোহী আনছু জামছেনপা আপোনাকো স্বাগতম জনাইছোঁ যথেষ্ট দুঃসাহসিক ক্ৰীড়া আৰু এই দুঃসাহসিক ক্ষেত্ৰখনত আনছু জামছেনপাই কেৱল 5 বাৰ তেওঁ এভাৰেষ্ট আৰোহণ কৰা তেওঁৰ নামত ৰেকৰ্ডে নাই তেওঁৰ নামত এনে এটা বিশ্ব ৰেকৰ্ড আছে যি 2017 চনত যে তেওঁ 5 দিনৰ মূৰত দুবাৰকৈ তেওঁ আৰোহণ কৰিছে শিখৰ
আৰু এই গোটেইখিনি সৈতে কথা পাতিম আৰু লগতে আমাৰ সৈতে আছে আমাৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মন আপোনাকো স্বাগতম জনাইছো হেমন্ত কলিতা মই আপোনাৰ সৈতে পুনৰবাৰ আৰম্ভ কৰিবলৈ বিচাৰিম প্ৰথমে কংগ্ৰেচুলেশ্যনছ অকণমান যদি আমাক যিহেতু লাভলিনাৰ সফলতা আৰু আপোনালোকে যি ধৰণে লাভলিনাক আগুৱাই লৈ গৈছে সেইখিনি কথাৰ পৰা আপোনাৰ পৰা আৰম্ভ কৰিবলৈ বিচাৰিম চাওক আপোনালোকে আটাই গম পাইছে আমাৰ অলিম্পিকৰ অসমত ইতিহাস সৃষ্টি কৰি ব্ৰঞ্জ মেডেল কৰি অনা লাভলিনা বৰগোহাঁইৰ কথা আপোনালোকে আটাই জানে আৰু সেইটো আৰু বিশেষকৈ ক'ব লগা কথা সিমান আৰু নাই আটাই গমেই পাইছে আৰু এই ক্ষেত্ৰত আমি অসম বক্সিং সন্থা বা ভাৰতীয় বক্সিং ফেডাৰেশ্যনে আমাৰ যিমানখিনি প্লেয়াৰ থাকে লাভলিনা সহিতে আমাৰ অসমত যিমান আৰু আপকামিং প্লেয়াৰ আছে তো আটাইকে আমি নজৰত ৰাখিছোঁ আৰু আটাইকে আমি আগুৱাই লৈ যাব বিচাৰিছোঁ অহা পেৰিছ অলিম্পিকৰ আগতে আৰু মেজৰ ইভেণ্ট কেইখনমান আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে কমনৱেলথ গেমছ আছে তাৰপিছত এছিয়ান গেমছ আকৌ 2024 পেৰিছ অলিম্পিক তো তাৰ মাজতে আকৌ নেশ্যনেল চেম্পিয়নশ্বিপো আছে এইবাৰ আমি বক্সিং ফেডাৰেশ্যনৰ পিনে এটা ডিচিশ্যন লৈছিলোঁ যেনেকৈ মেনৰ ক্ষেত্ৰত এটা আমাৰ ভাল খবৰ আছে শিৱা থাপাই আমাৰ এইবাৰ নেশ্যনেল চেম্পিয়ন হৈছে আকৌ এবাৰ আৰু শিৱা থাপাই এতিয়া ডাইৰেক্টলি ছাৰ্বিয়াত হ'ব লগা ছিনিয়ৰ মেন ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে কোৱালিফাইড হৈছে ইণ্ডিয়া টীমত তো আমাৰ কাৰণে অত্যন্ত এটা ভাল খবৰ শিৱা আকৌ আহি আছে ফুল ফৰ্মত আহি আছে ভাল ফল দেখুৱাবলৈ আশা ৰাখিছোঁ শিৱাই আমাক অত্যন্ত ভাল ফল দেখুৱাব আপ টু পেৰিছ অলিম্পিক তাৰ মাজতে আমাৰ এতিয়া আকৌ ওমেন নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব মেবি নৱেম্বৰত অক্টোবৰ 21 to 26 এটা এপ্ৰক্সিমেট ডেট ধৰা আছে তো এইবাৰ আমি সেইটোতো আমি ডিচিশ্যন লৈছোঁ যিবোৰে গ'ল্ড মেডেল পাব যিবোৰ প্লেয়াৰে সেইবোৰ ডাইৰেক্টলি ডিচেম্বৰ মাহত হ'বলগীয়া নৱেম্বৰ ডিচেম্বৰ ডেটটো ফিক্স হোৱা নাই ৱৰ্ল্ড চেম্পিয়নশ্বিপত ডাইৰেক্টলি তেওঁলোকে এণ্ট্ৰি হ'ব আৰু এইটো আমাৰ মহিলা টীমটো বহুত ষ্ট্ৰং আপোনালোকে এতিয়া জানে তো আমি ভাবিছোঁ আমাৰ 4-5 গৰাকী নহ'লেও এটলিষ্ট 2 গৰাকী বক্সাৰ ইণ্ডিয়া টীমত যদি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে আহি যায় তাৰপিছতে বেক টু বেক কমনৱেলথ গেমছ এছিয়ান গেমছ আছে তো কষ্ট কৰিব লগা আছে আমাৰ বক্সাৰসকলে আমি অৰ্গেনাইজাৰ হিচাপে আমিও কৰিব লগা আছে তো আমি আশা ৰাখিছোঁ আহিব লগা দিনবোৰত অসমৰ বক্সিঙৰ ক্ষেত্ৰত আৰু ভাল ফলাফল দেখিবলৈ সক্ষম বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধানৰ হিচাপে কওক কথাখিনি গোটেই এইবাৰ লাভলিনাৰ মেডেলে যথেষ্ট এটা নতুন উৎসাহ বা যিহেতু MC মেৰী কমৰ কথা আমি জানো বা শিৱা থাপাৰ কথা বুলি কৈছে আমি ভাৰতীয় বিজেন্দৰ সিঙৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতীয় বক্সাৰসকলৰ এটা যথেষ্ট এটা সুনাম এটা আছে এই শেহতীয়া মেডেলে যথেষ্ট এটা নতুন এটা উদ্যম দিয়া বুলি আমি ধৰি ল'ব পাৰোঁ নিশ্চয়কৈ নিশ্চয়কৈ মহিলা বক্সিঙৰ ক্ষেত্ৰত এটা অত্যন্ত ভাল ফলাফল আহিব বুলি আমি আশা কৰিছোঁ অসমতে আমি লাষ্ট 2 মাহমানৰ পৰাই লক্ষ্য কৰিছোঁ বহুতখিনি গাৰ্জেনে আমাৰ নতুনকৈ বক্সিঙত তেওঁলোকৰ ল'ৰা ছোৱালীক এডমিশ্যন দিবৰ কাৰণে আগবাঢ়ি আহিছে এইটো এটা খুব ভাল লক্ষণ আমাৰ কাৰণে আৰু মেনতো আমাৰ শিৱা থাপা যেনেকৈ বেক টু বেক 2বাৰ অলিম্পিক খেলিছে আৰু এইখিনিতে মই আপোনাক জনাওঁ আমি অসম বক্সিঙৰ পৰা লাষ্ট 3টা অলিম্পিকত বেক টু বেক 3টা অলিম্পিকত আমাৰ বক্সাৰ আছে 2বাৰকৈ শিৱা থাপা তাৰপিছতে লাভলিনা বৰগোহাঁই তো আমি আশা ৰাখিছোঁ আহিব লগা দিনবোৰত আৰু ভালকৈ আৰু কোনোবা বক্সাৰ আমি আগুৱাই লৈ যাব পাৰোঁ আৰু বক্সাৰসকলক আমি এতিয়াৰ পৰাই চবকে কৈছোঁ যে অলিম্পিক যোৱাটো ইমান সহজ কথা নহয় অলিম্পিক কোৱালিফাই হোৱাটো ইমান সহজ কথা নহয় তাৰ কাৰণে বহুত কষ্ট কৰিব লাগিব বহুত চেষ্টা কৰিব লাগিব আৰু অৰ্গেনাইজাৰ হিচাপেও আমাৰ কৰিব লগা থাকে কিন্তু মেইন যিমানখিনি কৰিব লাগেতো বক্সাৰেই কৰিব লাগিব আপুনি জানে তো আমি অৰ্গেনাইজাৰ হিচাপে যিমানখিনি ছাপোৰ্ট দিব লাগে আমি ডেফিনেটলি দিম কিন্তু মেইন কামটো কিন্তু প্লেয়াৰে নিজেই কৰিব লাগিব ধন্যবাদ আকৌ কথাখিনি আমি পাতিম বিপুল বৰ্মন এবাৰ নিশ্চয়কৈ আমি ক্ৰিকেটৰ কথা কিছু জানিবলৈ যত্ন কৰিম আবু নিছিম আহমেদ যিহেতু আমাৰ সৈতে আছে আপোনাৰ শেহতীয়া যদি আমি ক্ৰিকেটৰ ক্ষেত্ৰখনৰ কথা পাতোঁ বহু সময়ত আচলতে এটা অভিযোগৰ পৰা ধৰক আৰম্ভ কৰিছোঁ বহু সময়ত এনেকুৱা এটা অভিযোগ দেখা যায় যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা কিয় ক্ৰিকেটাৰ আমি দেখা নাপাওঁ ৰাষ্ট্ৰীয় মঞ্চত কিয় দেশৰ হৈ নেখেলে এনেকুৱা ধৰণৰ কথাবোৰৰ মাজতে আমি আবু নেছিমক পাইছোঁ মিৰিয়ান পৰাগক পাইছোঁ তাৰ মাজতে শেহতীয়া কিবা পৰিৱৰ্তন বা কিবা নতুন উদ্যম ক্ৰিকেটৰ ক্ষেত্ৰখনত কি ক'ব নিশ্চয় এতিয়া আগতকৈ ধৰক বহুখিনি আমাৰ আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ বহুতখিনি চেঞ্জ হৈছে লগতে আমাৰ আসাম ক্ৰিকেটৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ছাৰ তেওঁ বহুখিনি মানে ধৰক অসম গোটেই নৰ্থ ইষ্টতে মানে ধৰক বহুখিনি ফিল্ড লৈছে তেওঁ নতুনকৈ এইবিলাক পদক্ষেপ লৈছে আৰু এইবিলাক যথেষ্ট আমাৰ কাৰণে এটা ভাল দিশ বুলি ভাবোঁ আৰু এইটো মই ভাবোঁ হয় নৰ্থ ইষ্টৰ পৰা অকণমান ধৰক ক্ৰিকেটটো অকণমান আগতে হেৰি আছিল মানে ধৰক ইমান গুৰুত্ব দিয়া নাছিল কিন্তু এতিয়া এনেকুৱা নহয় কাৰণ এতিয়া আপুনি চাবলৈ গ'লে ক্ৰিকেট আমাৰ ডমেষ্টিক টুৰ্ণামেণ্টৰ পৰা আৰম্ভ কৰি ছিনিয়ৰৰ গোটেই মেটচ আমাৰ টিভিত লাইভ টেলিকাষ্ট হয় তো এতিয়া গোটেই ধৰক চিলেক্টৰবিলাকৰ নজৰতো থাকে কোনোবা যদি ভাল পাৰফৰ্মেঞ্চ কৰে অভিয়াছলি ধৰক IPL হওক বা আপোনাৰ যিবিলাক জোন থাকে জোন মেটচবিলাক খেলিবলৈ চান্স পায় আৰু ধৰক মই ক'বলৈ গ'লে
মই যথেষ্টখিনি পাৰফৰ্মেঞ্চ কৰিছিলোঁ, কিন্তু সেইখিনি সময়ত মই ভাবোঁ আৰু যদি মই এটা ষ্টেপ বা তাতকৈ যদি আৰু দুখনমান টুৰ্ণামেণ্টত যদি ভাল বলিং কৰিলে, ভাল পাৰফৰ্মেঞ্চ কৰিলে, নিশ্চয় মই ধৰক ছিনিয়ৰ দলত পালোঁ হয় তেতিয়া, ধৰক আজিৰ পৰা 3-4 বছৰমান আগত। আৰু আকৌ এতিয়া মই ধৰক কাম বেক কৰিছোঁ, 2 বছৰ আমাৰ ক'ভিডৰ কাৰণে খেল নহ'ল, তো অকণমান সেইটোৰ কাৰণে মানে অকণমান পিছুৱাই গৈছোঁ, কিন্তু তথাপিও এতিয়া আমি নতুনকৈ আকৌ মই নিজে আমাৰ অসম টীমক খুব ভালদৰে অনুশীলন কৰিছোঁ, লগত মই এইবাৰ নাগালেণ্ড এজ এ গেষ্ট প্লেয়াৰ খেলি আছোঁ। তো নিশ্চয় মোৰ আশা তাত ভাল পাৰফৰ্মেঞ্চ কৰি মই আকৌ পুনৰবাৰ IPL খেলিবলৈ পাওঁ আৰু লগত যেন ছিনিয়ৰ ইণ্ডিয়া টীমত খেলিব পাৰোঁ। আৰু লগতে অসমৰো মোৰ আশা আছে যে অসমৰো কোনোবা ৰিয়ানৰ লগত আৰু আন 2-3গৰাকী প্লেয়াৰ IPL আৰু লগত ছিনিয়ৰ টীমত খেলক, নিশ্চয় সেইটো খুব সোনকালে হ'ব বুলি মোৰ আশা। আমি আশা পালি ৰৈ আছোঁ, আমিও যথেষ্ট আশাবাদী গোটেই বিষয়টোক লৈ। এতিয়া আনছু জামচেন পৰা আপোনাৰ ওচৰলৈ আহিছোঁ। বিপুল বৰ্মন, আমি যিখিনি স্পৰ্টছৰ কথা আমি পাতিছোঁ বা ইয়াৰ আগতেও, ইয়াত দৰ্শক থাকে, দৰ্শকৰ উৎসাহ থাকে ষ্টেডিয়ামলৈ, ক্ৰিকেট খেলেই হওক বা ফুটবলেই হওক বা বক্সিঙেই হওক, উৎসাহ যোগাবলৈ দৰ্শক থাকে। কিন্তু আনছু জামচেনপাৰ যিটো ক্ষেত্ৰ, তাত দৰ্শক আমি নাথাকোঁ, সেইটো আটাইতকৈ ডাঙৰ এটা, তেওঁৰ আপোনাৰ ক্ষেত্ৰখনৰ আটাইতকৈ ডাঙৰ এটা ডিফাৰেঞ্চ বা পাৰ্থক্য। অকণমান যদি আপুনি অভিজ্ঞতাৰে যদি আমাক কথাখিনি আৰম্ভ কৰে। এইটো আপুনি যিটো কথা কৈছে এইটো সঁচা হয়। আমাক মানে অডিয়েঞ্চ বুলি ক'লে মাদাৰ নেচাৰেই হয়। চ' এইটো স্পৰ্টছ নেচাৰৰ লগত হয়। চ' সেইকাৰণে আমি নেচাৰটো লৈ পেলাই বহুত মানে আমি এজ এ মাউণ্টেইনাৰ, এজ এ এডভেঞ্চাৰ যিমান কনচাৰ্ণ আছোঁ, মই ভাবোঁ যে কোনো তেনেকৈ নাই। বিকজ মাউণ্টেইনাৰিং আমাক কি শিকাইছে বুলি ক'লে, আগতে মই মানে আমি চবখিনি এগেইনষ্টত যাব পাৰোঁ, কিন্তু নেচাৰৰ এগেইনষ্টত যাব নোৱাৰোঁ। সেইটো মানে বহুত ডাঙৰ এটা লেচন আমি পাইছোঁ। আৰু মোৰ কাৰণে মই আগতে কওঁ যে ৰিলিজন, হিউমেনিটি এইবিলাক ডাঙৰ কথা হয়, কিন্তু এতিয়া মই মাউণ্টেইনাৰিং কৰি পেলাই মই শিকিছোঁ যে নাই, নেচাৰ ইজ দ্য বিগেষ্ট মোৰ কাৰণে মানে নেচাৰে মানে গড তেনেকুৱা টাইপ। চ' সেইটো এটা লেচন আমি পাইছোঁ। আৰু ইউজুৱেলি আমি ইয়াত তলত যেতিয়া থাকোঁ, মানে গ্ল'বেল ৱাৰ্মিং আজিৰ দিনত ইমান ডাঙৰ এটা ইছ্যু হয়, চবেই মানে হয়, কিন্তু মাউণ্টেইনাৰ হৈ পেলাই মই যেনেকৈ মানে চকুৰ পৰা যেনেকৈ দেখিছোঁ, যিমান ফাষ্ট গ্লেচিয়াৰবিলাক মেল্টিং হৈ আছে, সেইটো ৰিয়েলি মানে কনচাৰ্ণৰ কথা হয়। চ' মই ট্ৰেইনিং দিওঁ, মাজে মাজে কৰোঁ যেতিয়া মোৰ সময় পায়। চ' মই more than 5,000 ইউথছ আৰু লেডিজ এইবিলাকক ট্ৰেইনিং দিলোঁ। চ' সেইটোত মোৰ প্ৰথম লেচন সেইটোক এইটোৱে কৈছে, ৰেচপেক্ট নেচাৰ। বিকজ নেচাৰটো থাকিলেই আমি আছোঁ, নহ'লে আমাৰ মানে প্ৰেজেঞ্চটো একো কথা নহয়, সেইটো মই কওঁ। নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ কথা কৈছে ক্ৰীড়াৰ জৰিয়তে বা পৰিৱেশ সংৰক্ষণৰ। বিপুল বৰ্মন, আমাৰ যি অনুষ্ঠান, ইয়াৰ আচলতে ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট, আৰু আমি যিসকল তেওঁলোকৰ এচিভমেণ্ট তাক আমি চেলিব্ৰেট কৰি আছোঁ, আমি উদযাপন কৰি আছোঁ। এতিয়া প্ৰতিটো ক্ষেত্ৰৰে এতিয়া অৰ্গেনাইজাৰ হিচাপে এগৰাকী আমাৰ সৈতে অতিথি আছে। এতিয়া খেলুৱৈগৰাকীৰ এটা দায়িত্ব থাকে, অৰ্গেনাইজাৰ এগৰাকীৰ এটা দায়িত্ব থাকে, বা তেনেকুৱা দুইটা সামঞ্জস্যৰ মাজেৰে গোটেইখিনি চলে, কোঅপাৰেশ্যনৰ মাজেৰে চলে। তথাপিও বহুখিনি কেতিয়াবা ৰৈ যায় বা বহুখিনি কেতিয়াবা কৰিবলগীয়া থাকি যায়। এই দিশবোৰ কিমান গুৰুত্বপূৰ্ণ? চাওক, যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু যিহেতু মই মোৰ ফালৰ পৰাও হেমন্ত কলিতা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ, আজি তেখেতে পুনৰবাৰ নিৰ্বাচিত হৈছে। কিন্তু মই বক্সিঙৰ প্ৰসংগলৈকে আহোঁ, তেখেতক যিহেতু আপুনি প্ৰথমতে সুধিছিলে, বক্সিং এতিয়া হট কেক হৈ আছে। মানে এনেকুৱা হৈছে যে লাভলিনাৰ পদকৰ পিছত আৰু সেই যে লিডুত যে আৰম্ভ হৈছিলে, জেনিফাৰ ডেনিয়েল, কল্পনা চৌধুৰীহঁত যে আহিছিলে, তেতিয়া প্ৰণামিকা বৰাহঁত আহিছিলে, তেনেকৈ আৰম্ভ হৈছিলে বক্সিংটো। তাৰ আগতে ডেনিয়েল, তেখেত আমাৰ মাজত নাই, তেখেতো খেলিছিলে বা বহুখিনি খেলুৱৈ আছিলে। কিন্তু তাৰপিছত শিৱ থাপাই এটা মাত্ৰা দিলে, আৰু শেহতীয়াভাৱে ইমানখিনি মহিলা খেলুৱৈ আছে যে আমি যদি মিনু বসুমতাৰীৰ নাম কওঁ বা যমুনা বড়ো কওঁ, অংকুচিতাৰ নাম ক'লোঁ, আমি লাভলিনাৰ নাম ক'লোঁ, ভাগ্যৱতী আছে, গতিকে ফাইলাও আছে, এনেধৰণে কিউট আছে, আৰু সকলোৱে যথেষ্টখিনি কষ্ট কৰি আছে। গতিকে হেমন্ত কলিতা ডাঙৰীয়াক লৈ আমি এইকাৰণে গৌৰৱ কৰোঁ যে তেখেত অকল অসমৰে নহয়, অসমৰ পৰা 3গৰাকী ব্যক্তি এই পৰ্যন্ত ভাৰতীয় যিকোনো ফেডাৰেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী হৈছে। কেদাৰনাথ মোৰ হৈছিলে, আমাৰ নুৰুল আমিন ডাঙৰীয়া হৈছিলে ফুটবলৰ, আৰু হেমন্ত কলিতা ডাঙৰীয়া হৈছে। গতিকে তেখেত আছে। গতিকে আমাৰ খেলুৱৈসকলৰ কাৰণে তেখেত সাহস। আজি সন্মুখত আছে বাৰ্মিংহাম কমনৱেলথ গেমছ, আৰু আছে চীনত হ'ব 2022 এছিয়ান গেমছ। গতিকে আমাৰ সম্পাদকজন ওচৰতে পাই তেখেতৰ পৰা যথেষ্টখিনি টিপছ ল'ব পাৰিব, কেনেধৰণে খেলিব, টিমত কেনেকুৱা হ'ব, ফিজিঅ' কোন থাকিব, কোন ট্ৰেইনাৰ থাকিব, এই ধৰণৰ বহুখিনি তেখেত এজন সাহস হিচাপে, স্তম্ভ হিচাপে থিয় দিছে। আৰু তেখেত ক'ৰ পৰা গৈছে? তেখেত জাপৰি গগৈৰ পৰা গৈছে বা কামৰূপৰ পৰা গৈছে, আৰু তেখেতে আজি যিটো নিৰ্বাচিত হৈছে পুনৰবাৰ অসমৰ পৰা, গতিকে তেখেতে পুনৰ আজি যিহেতু নিৰ্বাচিত হৈছে, গতিকে এইটো এটা পুনৰবাৰ সাহস হিচাপে থিয় দিছে এইখিনিতে। আৰু
দ্বিতীয়তে মই যিহেতু আপুনি আবু নাছিমৰ কথাটো কৈছে এটা মই এইটো কথাও ক'ব বিচাৰিছোঁ যে আবু নাছিমে এনেকুৱা এগৰাকী খেলুৱৈ আমাৰ দৰ্শকে জানিলে আৰু ভাল পাব যে যদি বিৰাট কোহলি যেতিয়া আমাৰ আপোনাৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰৰ কেপ্টেইন আছিল একেলগে খেলিছিলে আৰু শচীন তেণ্ডুলকাৰ যেতিয়া মুম্বাই ইণ্ডিয়ানছৰ কেপ্টেইন আছিল তাতে খেলিছিলে আৰু আণ্ডাৰ 19 যেতিয়া ৱৰ্ল্ড কাপত যেতিয়া আবু নাছিম খেলিছিলে এইটো খুব ডাঙৰ কথা আবুৱে নিজে ক'ব যে ঈশান্ত শৰ্মা 12 মেন আছিলে আৰু মেইন 11ত আছিলে আবু নাছিম আৰু মেইন 11টো কোন জানেনে আপোনাৰ বিৰাট কোহলি আবু নাছিম আহমেদ তেতিয়া আপোনাৰ ৰবীন্দ্ৰ জাদেজা পীযুষ চাওলা আপোনাৰ ঠিক তেনেধৰণে অন্যান্য খেলুৱৈসকল আমাৰ টীমত আছিলে কিন্তু সেই খেলুৱৈজনে সেই সময়ত হেট্ৰিক কৰিছিলে অষ্ট্ৰেলিয়া ৰঞ্জিত ট্ৰফিটো হেট্ৰিক কৰিছিলে কিন্তু টিম ইণ্ডিয়াত চান্স নাপালে শচীন তেণ্ডুলকাৰে চিনি পালে কিন্তু আমি অসমে চিনি নাপালোঁ তথাপিও খেলি আছে আজি নাগালেণ্ডতো তেখেতে ৰঞ্জিত ট্ৰফিত গৈছে গেষ্ট প্লেয়াৰ কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা অসুবিধা পাইছে নেকি বা কিবা হৈছে নেকি এইবোৰ কথা তেখেতে ক'ব কিন্তু বৰ্তমান সময় খেলৰ পৰিৱেশটোৱে মই জনাইছোঁ গীতাশ্ৰী আবু নাছিম আমি অকণমান অভিজ্ঞতা যিহেতু আমি IPLৰ কথাই কওক বা আপুনি যেতিয়া দেশৰ হৈ খেলে তেতিয়া নিশ্চয়কৈ পৰিৱেশ ড্ৰেছিং ৰুমৰ এটা সুকীয়া থাকে আপুনি যিসকল আমি তাৰকা ক্ৰিকেটাৰক দেখা পাওঁ তেওঁলোকৰ সৈতে আপুনি ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিছে তো কেনেকুৱা থাকে পৰিৱেশ দৰ্শকে নিশ্চয়কৈ এগৰাকী ক্ৰিকেটাৰৰ মুখেৰে ক্ৰিকেট এনেকুৱা এটা খেল যি আমাৰ দেশত ৰিলিজন জানিবলৈ অকণমান বিচাৰিব কেনেকুৱা ধৰণৰ এটা পৰিৱেশ থাকে খুব এটা মানে কি কয় ভাবিব নোৱাৰা এটা ঘটনা মই ধৰক যেতিয়া ক্ৰিকেট ষ্টাৰ্ট কৰিছিলোঁ আমি তেতিয়া ধৰক শচীন তেণ্ডুলকাৰ ছাৰক মানে কি এজ এ মানে আইকন হিচাপে চাই কিনে খেলটো ষ্টাৰ্ট কৰিছিলোঁ আৰু মই কেতিয়াও ভবা নাছিলোঁ যে তেওঁৰ লগত 2010ত একেলগে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰি মুম্বাই ইণ্ডিয়ানছৰ সেইটো এটা মোৰ সপোন আছিল আৰু যেতিয়া ফাৰ্ষ্ট ডে গৈছোঁ মই মানে ছাৰে যেতিয়া কথাবিলাক কৈ আছিল মানে আমাক গোটেইবিলাকক জুনিয়ৰ প্লেয়াৰবিলাক গৈছিলোঁ 6-7জনমান ফাৰ্ষ্ট ড্ৰেছিং ৰুম আৰু মোৰ এইটো মুম্বাই ইণ্ডিয়ানছত তেতিয়া তেওঁ যিবিলাক কথা কৈছিল মই তাৰমানে ভালকৈ শুনা পোৱা নাই মানে এনেকুৱা লাগিছে যেন মানে এটা মানে সপোনৰ বাহিৰৰ ঘটনা সেনেকুৱা খুব ভাল লাগিছিল একেলগে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰি আৰু ক্ৰিকেটৰ ভগৱান সন্মুখত আৰু লগতে ধৰক সেইটো ড্ৰেছিং ৰুমতে আপোনাৰ হৰভজন সিং লগতে লচিত মালিংগা কাইৰন পলাৰ্ড ডুৱেন ব্ৰাভো তো খুব ডাঙৰ ডাঙৰ ষ্টাৰ আছিল আৰু তেওঁলোকৰ লগত একেলগে খেলি বহুখিনি কথা জানিব পাৰিছিলোঁ অফ দ্য ফিল্ডো তেওঁলোকে বহুখিনি কথা শিকাইছিল লগতে অন দ্য ফিল্ড যেতিয়া আমি প্ৰেক্টিছ কৰোঁ কেনেকুৱা মানে ধৰক আপুনি মালিংগা মোক শিকাইছিল ইয়ৰ্কাৰ তেওঁ কেনেকুৱা প্ৰেক্টিছ কৰি তেওঁৰ পৰা বহুখিনি মই টিপছ লৈছিলোঁ আৰু যথেষ্ট লাভো হৈছিলোঁ মই মানে যিবিলাক খেল খেলিছিলোঁ তাৰপিছত IPLৰ খেলি অহাৰ পিছত আৰু লগতে ধৰক নেক্সট মই যেতিয়া RCB 2014ত গৈছিলোঁ তেতিয়া বিৰাট কোহলি কেপ্টেইন এতিয়াও তেওঁ কেপ্টেইন আছে লগত ধৰা AB ডিভিলিয়াৰ্ছ ক্ৰিছ গেল তো এইবিলাক প্লেয়াৰৰ লগত খেলি বহুখিনি মানে ধৰক আনন্দিত হৈছিলোঁ সেইখিনি সময়ত আৰু এতিয়া ধৰক সেইবিলাক মানে ভাবিলে নিজৰো ভাল লাগে যে মই কিবা এটা মানে সপোন যিবিলাক আছিল সেইবিলাক এচিভমেণ্ট কৰিছিলোঁ জাষ্ট বিপুলদা কোৱা মতে সেইটো সময়ত ধৰক এটা ষ্টেপ যদি মই ভাল কৰিলোঁ হয় মই ভাবোঁ যদি অকণমান যদি আৰু মই যদি বেছি ভাল কৰিলোঁ তেন্তে সেইখিনি সময়ত মই ছিনিয়ৰ ইণ্ডিয়া খেলিলোঁ হয় বা ক'ৰবাত অকণমান কিবা এটা থাকি গ'ল মই ভাবোঁ তো এইটো আগন্তুক বছৰ যেতিয়া মই খেলিম এইটো ইয়াৰত তো নিশ্চয় সেইখিনি মই ফুলফিল কৰিবলৈ চাম আৰু আপুনি কোৱা মতে নিশ্চয় এইটো এটা মোৰ খুব ভাল এক্সপিৰিয়েঞ্চ 2010ৰ পৰা 2017 যিটো ড্ৰেছিং ৰুমত মই আছিলোঁ আৰু গোটেই প্লেয়াৰো এতিয়া ক'বলৈ গ'লে মুম্বাই ইণ্ডিয়ানছ আৰু RCB মই আৰু CSK মই তিনিটা IPLৰ খুব মানে ফেভৰেট টীম আৰু দুটা টীমত থাকি খুব আনন্দিত হৈছিলোঁ সেইখিনি মই মই হেমন্ত কলিতা আপোনাৰ ওচৰলৈ পুনৰ এটা প্ৰশ্ন লৈ আনিবলৈ বিচাৰিম চাওক এগৰাকী আমি কথাখিনি পাতিছোঁৱে যে যিখিনি গোটেইখিনি সৰ্বোচ্চ উজাৰি দিয়ে এগৰাকী খেলুৱৈ যেতিয়া বক্সিং ৰিঙতে নামে বা খেলৰ সেই এৰিনাত নামে এতিয়া অৰ্গেনাইজাৰগৰাকীৰ কেনেকুৱা এটা ভূমিকা থাকে বিশেষকৈ আপুনি পৰ্যবেক্ষক হিচাপে গৈছে আপুনি টকিঅ' অলিম্পিক্সতো গৈছে ইয়াৰ পূৰ্বে আপুনি লণ্ডন অলিম্পিক্সতো গৈছে তো আপোনাৰ আমি ইয়াত যি ধৰণে প্ৰেক্টিছ কৰা তেওঁলোকক দেখা পাওঁ বা আপোনালোকে যি ধৰণে লাগি থাকে তাত গৈ পোৱাৰ লগে লগে পৰিৱেশটো অকণমান সুকীয়া থাকে নেকি নে তেওঁলোকক মটিভেট কৰা বা মানে গোটেই টিমটো থাকে গোটেই ডিচিপ্লিনবোৰ থাকে কেনেকুৱা থাকে মানে পৰিৱেশটো নাই যেতিয়া আমি টিমৰ লগত যাওঁ তেতিয়া মানে বেলেগ ডিচিপ্লিন থাকিলেও আমি সেইটোত কনচেনট্ৰেট কৰিব নোৱাৰোঁ আমি নিজৰ ইভেণ্টতে যাব লাগিব যিহেতু আমাক এটা ৰেছপনচিবিলিটি দিয়া হয় তাত তো আমি নিজৰ ইভেণ্টত যাওঁ আৰু কথা এনেকুৱা থাকে ধৰক নিজৰ ষ্টেটৰ যেতিয়া কোনোবা প্লেয়াৰ থাকে আমি অলপমান স্বাৰ্থপৰ হৈয়ে যাওঁ এইটো আৰু ক'ব লগা কথা থাকে আমি সেই অলপ বেছি কনচেনট্ৰেট কৰিব লগা হয় যে এইটো বাউট আহিছে এইটো বাউটৰ পিছত তেওঁৰ কাৰ লগত বাউট আহিব আৰু সেইটো বাউটৰ ইভেন আমি কেতিয়াবা আমি কোচৰ লগত ভিডিঅ' শ্বেয়াৰ কৰোঁ অপনেণ্ট প্লেয়াৰৰ যে তেওঁ কোনটো জেগাত মানে মই অলপ ভিতৰলৈ সোমাই কোচলৈ অলপ ভিতৰত সোমাই মই যাওঁ তাহাঁতক মই বহি নিজৰ লেপটপত বহি তেওঁলোকৰ লগত কওঁ যে এইটোৰ পিছত কাৰ লগত বাউট হ'ব আৰু সেইটো বাউটত তেওঁৰ কি উইক পইণ্ট আছে আৰু আমাৰ
প্লেয়াৰটো কি তাৰ এগেইনষ্টত কেনেকুৱা ডিফেন্স অফ অফেন্সিভ কি খেলিব লাগিব তো এনেকুৱা ধৰণে আপোনালোকেও কোচ যিগৰাকীয়ে যেনেকৈ প্ৰিপেয়াৰ কৰিব নিজৰ খেলুৱৈগৰাকীক আপোনালোকেও বেকৰ সেই ছাপৰ্ট চিষ্টেমটো আপোনালোকে গঢ়ি তোলে মই জানিবলৈ চেষ্টা কৰোঁ যে কি তাৰ অসুবিধা হ'ব পাৰে কি সুবিধা হ'ব পাৰে তাৰপিছত মই ইভেন কেতিয়াবা ফোনত মই কৈও দিওঁ প্লেয়াৰগৰাকীক যে এইটো অসুবিধা হ'ব পাৰে তোমাৰ বেছিকৈ নকওঁ কাৰণ বেছিকৈ ক'ব গ'লে আৰু কেতিয়াবা উল্টাও হ'ব পাৰে সেইকাৰণে কোচে যিমানখিনি এডভাইচ কৰে তেওঁৰ লগত আমিও বহি কণ্টিনিউৱাছলি যে ক'ত অসুবিধা আছে কোনটো জেগাত ভাল কৰিব লাগিব সেইখিনি কথা আমি বুজাই দিওঁ তাৰ উপৰিও ধৰক ইণ্ডিয়া টীমৰ লগতো যাওঁ যেতিয়া ইণ্ডিয়া টীমতো গোটেই ইণ্ডিয়া টীমটোৱে চাব লাগিব তেতিয়াও আমি চবৰ ক্ষেত্ৰতে একেই যে অকল আমাৰ অসমৰ বুলিয়ে নহ'ব চবৰ ক্ষেত্ৰতে আমি চাবলৈ যিহেতু এটা নেশ্যনেল দায়িত্বত থাকোঁ তো এই ক্ষেত্ৰত মই চবকে এইটোৱে অনুৰোধ কৰোঁ যিসকল অৰ্গেনাইজাৰ আছে যে যদি তেওঁলোকে তেওঁলোকৰ প্লেয়াৰক আগুৱাই নিব বিচাৰে তেতিয়াহ'লে নিশ্চয়কৈ কষ্ট কৰিব লাগিব আৰু কণ্টিনিউৱাছলি লাগি থাকিব লাগিব যেতিয়ালৈকে ৰিজাল্ট নাপায় এনেকুৱা কথা নহয় যে চবেই আগবাঢ়ি যাব আপুনি 10টা প্লেয়াৰৰ লগত লাগি থাকিলে তাৰ ভিতৰত 5 বছৰৰ পিছত এটা প্লেয়াৰ ওলাব যেনেকৈ আমাৰ এজন বিজেন্দৰ সিং অসমত এজন শিৱা থাপা এগৰাকী লাভলীনা বৰগোহাঁই কিমান বক্সাৰৰ লগত লাগি থকাৰ পিছত এগৰাকী ওলাইছে তো লাগি থকাটো কেতিয়াও এৰি দিব নালাগে অৰ্গেনাইজাৰ যেতিয়ালৈকে এক্টিভ থাকিব তেতিয়ালৈকে প্লেয়াৰো এক্টিভ থাকিব আৰু যদি অৰ্গেনাইজাৰ যদি এৰা ধৰা কৰি পেলাই এৰা ধৰা মনোভাৱত থাকে তেতিয়া কোনো প্লেয়াৰ আগুৱাই যাব বুলি আমি নাভাবোঁ কাৰণ যায় প্লেয়াৰ নিজৰ এফৰ্টত বহুতে আগুৱাই যায় কিন্তু অৰ্গেনাইজাৰৰ ক্ষেত্ৰত সেইটো অলপ বেলেগ অৰ্গেনাইজাৰটো আৰু প্লেয়াৰ নহয় গতিকে প্লেয়াৰক যিমানখিনি সুবিধা লাগে প্লেয়াৰে যিমানখিনি কথা প্লেয়াৰে কৰিব নোৱাৰে অৰ্গেনাইজাৰ সেইখিনি কথা কৰিব পাৰিব লাগিব ধৰক নিজৰ ফেডাৰেশ্যনো হওক বা ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনতো কিছুমানৰ পজিশ্যন থাকে তেনেকৈ আমি জড়িত আছোঁ এছিয়ান ফেডাৰেশ্যনৰ লগত জড়িত আছোঁ মই তো তাতো কিছুমান কথা আমাৰ থাকে যে আমি কনফাৰেঞ্চ হয় কেতিয়াবা ভিডিঅ' কনফাৰেঞ্চিং কৰোঁ কেতিয়াবা আমি জানি লওঁ আমি এনেই কিছুমান ইণ্টাৰনেশ্যনেল কোচৰ লগত কেতিয়াবা এনেই কথা পাতি থাকোঁ যে কি হৈ আছে কি হ'ব এতিয়া ক'ভিডত প্ৰেক্টিছ কৰিব পৰা নাই তেনেকৈ মই এজ ইউথ কমিশ্যনৰ মেম্বাৰ এছিয়ানৰ তো এছিয়ান কনফেডাৰেশ্যনৰ তো মই সদায় আমাৰ কথা থাকে হয়তো ভিডিঅ'তে হওক বা কিবা ইভেন মোবাইলতো আমি কেতিয়াবা কিছুমান কথা এনেই বহি থাকোঁতে ছেটিং কৰি থাকোঁ যে কি হৈ আছে তহঁতৰ জেগাত কি কৰি আছ প্লেয়াৰ কোন হৈছে কোন ৱেটত ভাল আছে তো সেইবোৰ কথা আমি অলপ মোৰ ফালৰ পৰা মই পাৰ্চনেলি মই কৈছোঁ যে এইবোৰ কথা আমি কেতিয়াবা অলপমান জোৰ দি থাকোঁ যে যিহেতু অৰ্গেনাইজাৰ হৈ আছোঁ যে কোনোবা এজন প্লেয়াৰ আগবাঢ়ি আনিব পাৰিলে তেতিয়াহে আমি ছাকচেছ হওঁ আৰু এনেই ধৰক নামত এজন অৰ্গেনাইজাৰ হৈ থকাটো মই নিবিচাৰোঁ কেতিয়াও কোনোবা প্লেয়াৰ আহক হয় নেশ্যনেল লেভেল মই কোৱা নাই এইটো কথা যে চবেই অলিম্পিক খেলিব পাৰিব চবেই ইণ্টাৰনেশ্যনেল চেম্পিয়ন নালাগে নেশ্যনেল চেম্পিয়নশ্বিপলৈকে আমি কষ্ট কৰোঁচোন তাৰপিছত নিজে নিজে তেওঁলোকে আগবাঢ়ি যাব আৰু আমাৰ এটা কথা মই কওঁ যে আমাৰ অসমৰ প্লেয়াৰৰ কথাই মই কওঁ যদি ধৰক নেশ্যনেলত এটা মেডেল পায় তো তেতিয়া আমি তেওঁক নেশ্যনেল কেম্পত ভৰাই দিবলৈ চেষ্টা কৰোঁ আৰু নেশ্যনেল কেম্পত যেতিয়া এটা বক্সাৰ বা এটা প্লেয়াৰ সোমাই যাব তেতিয়া নিজৰ জেগাটো নিজে ল'বলৈ চেষ্টা কৰে এটা লাইন আপ হৈ যায় মাজতে সেই মটিভেশ্যনটো নিশ্চয়কৈ আহি যায় বিপুল বৰ্মন এতিয়া বাকীখিনি কথা আমি যেতিয়া পাতোঁ আমি জানো যে ক্ৰিকেটাৰ এগৰাকী হোৱাৰ লগে লগে আৰু 10গৰাকী 100গৰাকীয়ে ক্ৰিকেটাৰ হ'বলৈ বিচাৰে আপুনি চিমক চাই হয়তো বহুতে ক্ৰিকেটাৰ হ'বলৈ বিচাৰে বা শচীন তেণ্ডুলকাৰক ভগৱান হিচাপে মানে একেধৰণে আপুনি কৈছে যে বক্সিং এতিয়া চেলিং লাইক হট কেকছ তো কিন্তু মাউণ্টেইনিয়াৰ হ'বলৈ বা সেই মটিভেশ্যনটো কেনেকৈ আহিব এগৰাকী আপোনাক দেখি কেনেকৈ আহিব কিয়নো পৰ্বতত গৈ সদায় আমি ফিল্ডত গৈ কৰা কথাখিনি নহয় পৰ্বতখন একেবাৰে বেলেগ আৰু আঁতৰত থাকে দূৰত থাকে চকুৰ আমি সদায় দেখি নাথাকোঁ তো তাতলৈকে যিখিনি ট্ৰেইনিং কৰিবলৈ আহে তেওঁলোকৰ মনোভাৱটো তেওঁলোকে কি ভাবি আহে তেওঁলোকৰ নিজৰ সেই ইচ্ছা শক্তি জাগি আহে নে কাৰোবাৰ কোনোবাই ঠেলি পঠিয়াই নে তই এইটো ডিচিপ্লিন তই ল বা তই এইটো স্পৰ্টছ ল চাওক এতিয়া মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ সেইটো সময়ত মই মানে প্ৰথম চেলেঞ্জ যিটো মই ফেচ কৰিছিলোঁ সেইটোৱে আছিলে যে মানুহবিলাকে বুজি পোৱা নাছিলে সেইটো সময়ত এৱেৰনেছ বহুত কম আছিলে চ' মোক সদায় চবে সুধিছিলে যে কিয় কৰি আছে কি লাভ আছে এইবিলাক কুৱেশ্যনবিলাক মোৰ আগত মানে আহিছিলে চ' মোৰ সেইটো সময়ত মোক বহুত প্ৰব্লেম হৈছিলে মানে সেইটো বুজাবৰ কাৰণে কিন্তু এতিয়া আমাৰ মানে এফৰ্টৰ কাৰণে এৱেৰনেছটো বহুত বেছি আহি গৈছে বাট মাউণ্টেইনিয়াৰিং বহুত দেৰিকৈ ষ্টাৰ্ট হৈছে সেইটো কাৰণে এতিয়াও বহুতখিনি কথাবিলাক আমাৰ এইটো ভাবিব পাৰি নেকি যে ভিজিবিলিটি অকণমান কম কাৰণে ধৰক অকণমান ধাউতিটো কম এইটো মানে ইউজুৱেলি যেনেকৈ বেলেগে স্পৰ্টছত হেৰি কৰে তেনেকুৱা নাই আমাৰ এতিয়ালৈকে স্পৰ্টছ পলিচিত আমাৰ মানে আমি একো বেনিফিট নাপাওঁ বেলেগ কথা সেইটো এটা আৰু এতিয়া চব ষ্টেটৰ নিজৰ নিজৰ মানে হেৰি থাকিব লাগে যেনেকৈ বেলেগ স্পৰ্ট এটা ছাৰে যেনেকৈ ক'লে যে এটা এছ'চিয়েশ্যন থাকে সিহঁতি মানে চবখিনি যে হেল্প কৰিব লাগে সেইবিলাক হেল্প কৰে কিন্তু আমাৰ তেনেকুৱা নাই তেনেকুৱা টাইপ মানে আৰু পাৰ্টিকুলাৰলি এটা এছ'চিয়েশ্যন বুলি পেলাই তেনেকৈ নাই বেলেগ বেলেগ সৰু সৰু তেনেকৈ আছে চব নিজে নিজে হেৰি কৰি পেলাই কিন্তু পাৰ্টিকুলাৰ এটা নেশ্যনেল ইয়া ষ্টেট লেভেলত তেনেকুৱা টাইপ কৰি পেলাই নাই চ' সেইটো কাৰণে মেইনলি প্ৰব্লেম ফেচ কৰোঁ আমি কোনোবাই যদি শ্বাইনিঙো কৰে তেনেহ'লে নিজে নিজে কৰি পেলাই এটা মোৰ কেছত যেতিয়া মই কওঁ মই ইমান ৰেকৰ্ডবিলাক কৰিলোঁ হেৰি কৰি তথাপিও এতিয়াও মই প্ৰব্লেম ফেচ কৰি আছোঁ
মই যিমান পটেনচিয়েল আছে সেইটো মই 100% সেইটো দিব পৰা নাই বিকজ তেনেকৈ মানে বেক ছাপৰ্ট কৰা তেনেকুৱা নাই সো সেইটো কাৰণে প্ৰবলেমটো হৈ আছে সো সেইটো কাৰণে ষ্টেট পলিচি লাগিব এটা কথা ক'ৰবাত আহি পৰে বা হেঙাৰ এটা হৈ পৰে আমি এটা চমু বাণিজ্যিক বিৰতিৰ বাবে ৰ'ব লাগিব বিৰতিৰ পিছত আৰু কিছু কথা পাতিবলগীয়া আছে বিশিষ্ট অতিথিসকল আমাৰ সৈতে আছে বিপুল বৰ্মনৰো কেইটামান প্ৰশ্ন আছে বিশেষকৈ অতিথিলৈ এটা বিৰতিৰ পিছতে ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড বিৰতি এটাৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আমাৰ এই বিশেষ আয়োজন বা বিশেষ অভিযান বিশেষ অনুষ্ঠান ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াৰ ক্ষেত্ৰখন যথেষ্ট বিশাল প্ৰত্যেকখন ৰাজ্যৰ পৰাই বহু কেইগৰাকী খেলুৱৈ সেয়া ফুটবল হওক সেয়া হকী হওক সেয়া বক্সিং হওক বা সেয়া ক্ৰিকেট হওক বা আন খেলসমূহ হওক সকলোতে নাম তেওঁলোকে উজ্বলাই তুলিছে এতিয়া আন্তঃগাঁথনিৰ কিছু কথা আহি পৰে যেতিয়া আমি খেলৰ কথা পাতোঁ আৰু মই প্ৰশ্নটো বিপুল বৰ্মনক সুধিবলৈ বিচাৰিম আমি বহুখিনি সময়ত আমি যেতিয়া বাতৰি পৰিৱেশন কৰোঁ বা আপুনিও যেতিয়া বাতৰি পৰিৱেশন সম্প্ৰচাৰ কৰে তেতিয়া আন্তঃগাঁথনিৰ প্ৰশ্নটো কেতিয়াবা আহে ধৰি লওক খেলৰ সৈতে জড়িত লাগিব সেই ছাপৰ্ট ছিষ্টেমটো আন্তঃগাঁথনি বিশ্বমানৰ হ'ব লাগিব তেতিয়া আমাৰ খেলুৱৈসকল আগুৱাই যাব চাওক আজি আমি যদি মই ধৰক 96ৰ পৰা মই স্পৰ্টছ জাৰ্নেলিজম কৰিছোঁ যেতিয়া আপোনাৰ আৰ জি বৰুৱা স্পৰ্টছ কমপ্লেক্সটো যেতিয়া আছাম তেতিয়া বিল্ডিং আছিলে সৰু বিল্ডিং আছিলে এতিয়াতো ভাঙি ইনডোৰ ষ্টেডিয়াম কৰিলে তাতে আগতে টেনিছ কোৰ্ট আছিলে তো সেই 90ৰ দিনৰ পৰা আমি দেখিছিলোঁ যে আমি স্পৰ্টছৰ ক্ষেত্ৰত বহুত ডাঙৰ কথা কওঁ কিন্তু যি ধৰণে আমি কাম কৰিবলৈ তেনেকুৱা নকৰোঁ কিন্তু বিগত আমি যেতিয়া সোণোৱাল ডাঙৰীয়া যেতিয়া অসম অলিম্পিক সন্থাৰ সভাপতি হৈছিলে তেতিয়া আমি কিছু আশাবাদী আছিলোঁ কিন্তু এতিয়া দেখিছোঁ যে ক'ভিডৰ গইনা লৈ এতিয়া পুনৰ সেই শুই গ'ল স্থবিৰ হৈ গ'ল মানুহবোৰ কোনো ধৰণৰ কাম নাই অৰাজক 5টা 6টা লবি কেন্দ্ৰিক হৈ ইজনে সিজনৰ মাজত কাজিয়া কৰি আছে অৰিয়াৱৰি কৰি আছে কোনো ডেভেলপমেণ্ট নাই আজি বাইদেৱে যিটো কথা কৈছে যে আজি মাউণ্টেনিঙক আগবঢ়াই লৈ যাব লাগিছিলে বা তেখেতে এইটো য'ত আমাৰ মাজত অনসুজম চেনপা আছে তাত মাউণ্টেনিয়াৰিং যথেষ্ট এটা গুৰুত্ব লাভ কৰিব তেখেতৰ পৰাটো ল'ব লাগিছিলে আৰু এইটো এটা থাকিল এইটো বাৰু নন অলিম্পিক ইভেণ্ট বুলি আছে এইটো বিষয়ে আমি কথা পাতিম কিন্তু অলিম্পিকৰ কিছুমান ইভেণ্ট বা অলিম্পিকলৈ আহি থকা ইভেণ্টবিলাককো তাতে প্ৰেক্টিছ কৰি আছিলে ৰোল বল আপোনাৰ দুখ লাগি যাব চকা লৈ কিনে ল'ৰাবিলাকে ইমান কষ্ট কৰে অকস্মাত কোনোবা এজন ব্যক্তিয়ে তেওঁ নিজকে স্বয়ম্ভু ৰজা বুলি ভাবি বন্ধ কৰি দিলে আজি কেৰাটেটো ইমান ধুনীয়াকৈ চলি আছিলে উকা আকা এনেধৰণে চলি আছিলে তাত এগৰাকী মানুহ সোমাই গোটেই কেৰাটেটো ধ্বংস কৰি পেলালে য'ত হেম্পু বংজাঙক লৈ আমি ৰাইজিং ৰোল বলৰ কথা কৈছে ৰোল বলৰ বা ৰোলাৰ স্কেটিঙৰ এটা বিশেষ এটা ঠাইৰো প্ৰয়োজন হয় বা ঠাই কৰি আছিলে পাৰ্কিঙতে অকমান প্ৰেক্টিছ কৰি আছিলে বন্ধ কৰি দিলে তাৰপিছত আপোনাৰ আহি গ'ল বাস্কেটবলো এনেধৰণে একো নাইকিয়া হৈ গ'ল অসমত এতিয়া আপুনি চাওক যিটো ইভেণ্টত অকমান আগতে হেমন্ত দাই ক'লে যে 3বাৰ 2012 2016 2020-21ত এইবাৰ 3বাৰ আপোনাৰ অলিম্পিয়ান জন্ম দিলে শিৱ থাপা 2বাৰ এবাৰ লাভলিনা পদক আনিলে আপুনি অসম বক্সিং সন্থাৰ কাৰ্যালয়টো দেখিলে দুখ লাগিব পানী সোমাই তাত এখন চকী পাৰিবলৈ জাগা নাই কিন্তু এই ক্ষেত্ৰত কিয় যিজন ব্যক্তিয়ে হোটেলত থাকি তুমি নিৰ্বাচন কণ্ট্ৰল কৰিব পাৰা সেইজন ব্যক্তিৰ দায়িত্ব নাই নেকি গতিকে এনেধৰণে আজি এটা অৰাজক পৰিৱেশলৈ গোটেই বস্তুবোৰ গৈ আছে কোনো নিয়ন্ত্ৰণ নাই যাৰ যি মৰ্জি তাকে কৰিছে কোনোবাই গালি পাৰিছে কোনোবাই গালি শুনিছে কোনোবাই অডিঅ' ৰেকৰ্ডিং কৰিছে আজি আপুনি ফুটবলত চাওক আজি দুৰ্গা বড়ো যোৱাবাৰ আমাৰ ইয়াত আছিলে আজি ইমান 15জন প্লেয়াৰে ISL খেলে কিন্তু আজি এখন গুৱাহাটীত গ্ৰাউণ্ড নাই না নেহেৰু ষ্টেডিয়াম আছে গতিকে এনে নামত স্পৰ্টছ আছে কিন্তু কামত নাই গতিকে আগুৱাই লৈ যাবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যথেষ্ট তেখেতে মই কৈছিলোঁ যোৱাবাৰো যে তেখেতে এগ্ৰেছিভ তেখেতে স্পৰ্টছটো ফটককৈ বুজি পায় আৰু তেখেতে বেডমিণ্টন সভাপতিও গতিকে তেখেতে হস্তক্ষেপ কৰিব লাগিব আৰু গোটেই স্পৰ্টছটো তেখেতে আগবঢ়াই লৈ যাব লাগিব আবুলৈ এই প্ৰশ্নটো থাকিব আমি গুৱাহাটী হওক বা উত্তৰ পূৰ্বাঞ্চলৰ হওক বা অসমক ক্ৰীড়া ৰাজধানী কৰাৰ আমি এটা সপোন আমি দেখিছোঁ যি এক খুব ধুনীয়া সপোন আৰু সেয়া বাস্তৱায়িত হ'লে সঁচাকৈ আমাৰ কাৰণে আৰু বেলেগ একো নালাগে কিন্তু সেইখিনিৰ ক্ষেত্ৰত আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ খুব ভাল লাগিব সেইটো ধ্ৰুৱ সত্য লাগিব কাৰণ এতিয়া ধৰক বহুত ডেভেলপ হৈ গৈছে গোটেই খেলবোৰে ক'বলৈ গ'লে এটা বেলেগ মানে গোটেই আমাৰ ধৰক ইণ্ডিয়াৰ বাহিৰে দেখাই পাইছোঁ আমি কাৰণ আপুনি চাওক আমাৰ ইণ্ডিয়া যথেষ্টখিনি উন্নত হৈছে কিন্তু বাহিৰত যিবিলাক সৰু সৰু দেশ আছে কিছুমানে চাব আপুনি মেডেল অলিম্পিকত 15-20টাকৈ পাইছে কিন্তু আমাৰ
ইমান ধৰক মানে হেৰি থাকিও গ্ৰাউণ্ড থাকিও কিন্তু আমি সেইটো লেভেলত যাব পৰা নাই আৰু অনলি বিকজ অফ এই বিপুল দাও কৈছে দাদাও কৈছে যে মানে আমাৰ আন্তঃগাঁথনি ইমান মানে ষ্ট্ৰং বা ইমান ভাল নহয় তো সেইটো যদি আমি ইণ্টাৰনেশ্যনেল লেভেললৈ লৈ যাব পাৰোঁ গ্ৰাউণ্ড হওক বা যিবিলাক ইকুইপমেণ্ট লাগে লগত বক্সিঙৰ যিটো ৰিং আহে তো গোটেইবিলাক বস্তু যদি মানে ইণ্টাৰনেশ্যনেল লেভেলৰ হৈ যায় তেতিয়া আমাৰ ধৰক ইয়াতে যেতিয়া প্ৰেক্টিছ কৰিম তাতে আমাৰ মানে সেইটো লেভেলত আমাৰ গৈ তাতে মানে প্ৰব্লেম নহ'ব আৰু ঠিক তেনেদৰে ক্ৰিকেটতো ধৰক আজি মানে আমাৰ এখন ষ্টেডিয়াম আছিল আৰু এখনটো বনে হৈ আছিল আকৌ নতুনকৈ ষ্টাৰ্ট হৈছে আমাৰ গুৱাহাটীতে নেহৰু ষ্টেডিয়ামখন আৰু বৰ্ষাপাৰা আমাৰ নিজে আছে কিন্তু আকৌ এই দুখন দিন মই ভাবোঁ আৰু বেছিকৈ লাগিব ইণ্টাৰনেশ্যনেল লেভেলৰ গ্ৰাউণ্ড তেতিয়া ধৰক আৰু প্লেয়াৰ ওলাব আৰু এতিয়া যথেষ্টকেইখন গ্ৰাউণ্ড লৈছে আৰু বনাই আছে আৰু মই ভাবোঁ আগন্তুক বৰ্ষত এইবিলাক খুব ভাল মানে আমাৰ অসমৰ ক্ৰিকেটৰ কাৰণে এটা ভাল হেৰি হ'ব তো গোটেইখিনি চাবলৈ গ'লে মই গোটেই মানে কৈছোঁ দাদা আৰু বিপুল দা কৈছে যে ইণ্টাৰনেশ্যনেল লেভেলৰ যদি বস্তুবিলাক হয় ইকুইপমেণ্ট হওক ফিল্ড হওক তেতিয়া অভিয়াছলি আমাৰ প্লেয়াৰে ভাল পাৰফৰ্মেঞ্চ কৰিব আৰু অসম মানে গোটেই ইণ্ডিয়া মানে এতিয়া ধৰক 4-5টা মেডেল পাই আছে অলিম্পিকত তেতিয়া মই ভাবোঁ আজিৰ পৰা 8-10 বছৰ পিছত যদি এইবিলাক ভাল হেৰি হয় তো অভিয়াছলি 20-25টা মেডেল আশা কৰিব পাৰিম তেতিয়া আমি বেলেগৰ আদাৰ কাণ্ট্ৰিজ আমি যাবলৈ পাৰিম আনছু জানচেম্পা যিটো গতিত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকল দ্ৰুত গতিত আগবাঢ়িছিল আমাৰ খুব এটা ধুনীয়া এটা বা এটা ৰিচ এটা আমাৰ ইতিহাস আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ আমাক নেশ্যনেলি আমাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোকে কিন্তু মোৰ ধাৰণাটো হৈছে যে ক'ৰবাত মাজৰ সময়ছোৱাখিনিত আমি অকণমান থমকি ৰ'লোঁ নেকি আনছু জানচেম্পা কি ক'ব মাজৰ সময়ছোৱাখিনিত আমি আকৌ থমকি ৰ'লোঁ নেকি এতিয়া আকৌ এটা জাগৰণ আৰম্ভ হৈছে সেইটো আমি ডিনাই কৰিব নোৱাৰোঁ কিন্তু মাজত ক'ৰবাত আমি ৰৈ গ'লোঁ নেকি যাৰ বাবে আন কিছু আগুৱাই গ'ল আমি অকণমান পিছ পৰি থাকিলোঁ ডেফিনেটলি নৰ্থ ইষ্টৰ টেলেণ্টৰ একো মানে হেৰি নাই এনেই অলৰেডি সিহঁতৰ মানে হেৰি আছে মানে হাৰ্ড ৱৰ্কিং হয় আৰু ফিজিকেলি বহুত হেৰি হয় টাফ হয় চ' ডেফিনেটলি ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকৈ ক'লে সেইবিলাকৰ মানে কথা সেইবিলাক লৈ পেলাই তথাপি এনেকুৱা চিটুৱেশ্যনতো আমি অলিম্পিয়ান হেৰি প্ৰডিউচ কৰিছোঁ হেৰি কৰিছোঁ চ' এতিয়া হাই টাইম গভৰ্ণমেণ্টে চাব লাগে ক'ত কি লুফুল আছিলে সেইবিলাক মানে হেৰি কৰিব লাগিব ভাবিব লাগিব আমাক আৰু তাৰ ওপৰত কাম কৰিব লাগিব গীতাশ্ৰী এটা কথা যে আজি আনছু জানচেম্পা তেখেত 5 বাৰৰ এভাৰেষ্টাৰ তেখেতৰ বিষয়ে আমাৰ দৰ্শকক মই কিছুমান জনাইছোঁ যে তেখেত 20টাকৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বা ভাৰতবৰ্ষৰ যিটো আপোনাৰ হিমালয়ান যিমানখিনি টাচ আছে আপুনি কিছুদিন আগতে তেখেতে লাডাখত গৈ মাউণ্ট নুন তাত গৈ তেখেতে আৰোহণ কৰিছিলে আৰু আমি তেতিয়া ইণ্টাৰভিউ লৈছিলোঁ যোৱাৰ আগে আগে আৰু লগতে মই নৰ্থ ইষ্টৰ কথা কওঁ যে মাউণ্টেনিঙত যদিও আমাৰ ইয়াতে সত্যেন শৰ্মা তেখেতসকল আছে অসম মাউণ্টেনিং সন্থাত ইয়াৰ আগতে কিন্তু তেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে আমাৰ দুগৰাকী এভাৰেষ্টাৰক চাকৰি দিছিলে আমাৰ তৰুণ শইকীয়া আৰু মনীষ ডেকা তেওঁলোক এভাৰেষ্টাৰ আছিলে আৰু আপোনাৰ অৰুণাচলৰো যথেষ্টখিনি আমাৰ বাইদেৱে ভালকৈ জানিব যে হায়েষ্ট হ'ব নৰ্থ ইষ্টৰ যে প্ৰায় 10গৰাকীমান হ'ব নেকি বাইদেউ গতিকে 10গৰাকীয়ে এভাৰেষ্ট আৰোহণ কৰিছে আৰু মিজোৰামৰ আছে মণিপুৰৰ আছে গতিকে এতিয়া আমি ভাৰতবৰ্ষত মানে এভাৰেষ্টৰ ক্ষেত্ৰত বা বিভিন্ন পিক আৰোহণৰ ক্ষেত্ৰত ডমিনেট কৰি আছোঁ কিন্তু মোৰ প্ৰশ্নটো আচলতে সামগ্ৰিক ৰূপে আছিলে যে ক'ৰবাত হেমন্ত কলিতা কি কয় ক'ৰবাত আমি মাজৰ সময়ছোৱাখিনি অকণমান থমকি ৰৈছিলোঁ এতিয়া ল'ৰা ছোৱালীখিনিক মাক দেউতাকে স্পৰ্টছ খেলত যাবলৈ আগবঢ়াই দিয়ে যথেষ্টখিনি মাজৰ সময়ছোৱাখিনিৰ কাৰণে আমি ইমান পিছ পৰি ৰ'লোঁ নেকি নহয় কিছুমান ক্ষেত্ৰত আমি পিছ পৰি ৰোৱা বুলি আপুনি ভাবিছে যদিও কিছুমান ক্ষেত্ৰত আমি ঠিকেও গৈ আছে এনেকুৱা নহয় কিন্তু এইটো ক্ষেত্ৰত মই এইটো কথাই ক'ব বিচাৰোঁ যদি আজিকালি চবেই জানে ইণ্টাৰনেশ্যনেল যেনেকৈ আবুৱে ক'লে ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ঠিকে নাথাকে তেতিয়াহ'লে বহুতে নিজে প্ৰেক্টিছ কৰিবলৈ আহিবলৈও টান পায় কাৰণ ইমান বাকী কাণ্ট্ৰিজবিলাক ইমান আগবাঢ়ি গ'ল আমি যদি সেই পুৰণি যদি ছিষ্টেমতে থাকি যাওঁ তেতিয়াহ'লেতো নহ'ব মই মোৰ বক্সিঙৰ ক্ষেত্ৰতে কওঁ মানে ক'ব নলগা কথাও থাকে কিছুমান তথাপিতো ক'ব লাগিব যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলিবলৈতো একো নাই আমাৰ গভৰ্ণমেণ্টৰ এটা একাডেমিজ আছে সৰু হৈ যায় তাৰো এতিয়া অৱস্থা নাই প্ৰেক্টিছ বন্ধ হৈ আছে আৰু চাই চেণ্টাৰকেইটাই আমাৰ মেইন সমল চাই চেণ্টাৰকেইটাত প্ৰেক্টিছ হৈ থাকে আৰু ধৰক আমি NF ৰেলৱে নিজৰ এটা প্ৰেক্টিছ গ্ৰাউণ্ড আছে তাহাঁতে প্ৰেক্টিছ কৰে তাত বাকী আমাৰ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনবিলাকে যেনেকৈ ধৰণে প্ৰেক্টিছ কৰে আপুনি কেতিয়াবা গ'লে দুখ লাগিব তাত কোনো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কোনো কথা নাই আৰু এইটো ক্ষেত্ৰত মই এইটোৱে বিচাৰোঁ যে যদি ভাল আশা কৰিব লাগে তেতিয়াহ'লে ভাল বস্তু আমাক লাগিব আৰু ভাল বস্তু ল'বলৈ ধৰক ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ ল'বলৈতো এছ'চিয়েশ্যনে কেতিয়াও নিজে নোৱাৰে এইটো সম্ভৱে নহয় কোনেও নোৱাৰে গভৰ্ণমেণ্টে সহায় কৰিব লাগিব আৰু গভৰ্ণমেণ্টে সহায় কৰি পেলাই চাব লাগিব যে আমি আপোনালোকক ইমান সহায় কৰিলোঁ আপোনালোকে আমাক কি কৰিছে সেইটো কথা গভৰ্ণমেণ্টে আমাক জবাবদিহি কৰিব পাৰিব লাগিব যে যেতিয়া গভৰ্ণমেণ্টে আমাক দিব যে আপোনালোক আমি এইটো একাডেমিজ হেণ্ডঅভাৰ কৰিলোঁ এখন ষ্টেডিয়াম হেণ্ডঅভাৰ কৰিলোঁ আপোনালোকে 5 বছৰ চাওক আৰু 5 বছৰৰ পিছত আমাক ৰিজাল্ট দেখাওক তেতিয়া আমি
কৰিবলৈ উৎসাহ পাম কিন্তু যদি আমি একোৱে নাপাওঁ সুবিধা নাপাওঁ বা নিজৰ পৰা আমি কিমান কৰি থাকিম নিজৰ পৰা কৰাটো ইমান সম্ভৱ নহয় কোনো অৰ্গেনাইজাৰে এটা লেভেললৈকে যাব পাৰে তাৰপিছততো সম্ভৱ নহয় ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেই অসমত কৰিব লাগিলে মিনিমামো যদি আমি কৰোঁ সৰু সৰু এটা যদি ছেট বনাওঁ কমচে কম 20-25 লাখ টকা এটা ইনভেষ্টমেণ্ট থাকে আমাৰ বক্সিঙৰ ক্ষেত্ৰত ইমান বেছি হেৰি নাথাকে যদিও মেইন চেণ্টাৰবিলাক ইণ্টাৰনেশ্যনেল হ'বই লাগিব নহ'লে কোনো প্লেয়াৰ আজিকালি ওলাই নাহে আৰু ইণ্টাৰনেশ্যনেল হ'বলৈ হ'লে গভৰ্ণমেণ্টৰ সহায় লাগিব গভৰ্ণমেণ্টে সহায় কৰিলেহে চব আগবাঢ়ি যাব পাৰিব আৰু আমি এই ক্ষেত্ৰত বিপুল বৰ্মনে জানে আগতো আমি ইণ্টাৰনেশ্যনেল আমি একাডেমিজৰ কথা আমি পাতি আছিলোঁ তেতিয়া আমাৰ সৰুসজাই ষ্টেডিয়ামতে আমাৰ আমি ঠাইও চাইছিলোঁ আমাৰ যেতিয়া ইণ্টাৰনেশ্যনেল অফিচিয়েল ইয়ালৈ আহিছিলে আমাৰ যেনেকৈ উজবেকিস্তানত আমাৰ যেনেকৈ ইণ্টাৰনেশ্যনেল বক্সিং এছ'চিয়েশ্যনৰ য'ত মেইন চেণ্টাৰটো আছে ছেম ধৰণৰ চেণ্টাৰ আমাৰ গুৱাহাটীত দিবলৈও তেওঁলোকে ইণ্টাৰেষ্টেড হৈ আছিলে আৰু সেইটো ক্ষেত্ৰত আমাৰ বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সন্মানীয় সভাপতি অজয় সিং ডাঙৰীয়াও ইণ্টাৰেষ্টেড হৈ আছিলে তেতিয়াৰ মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱালৰ লগতো এইবোৰ কথা পতা হৈছিলে তো এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী মোহনে যথেষ্ট ডাইনামিক যথেষ্ট স্পৰ্টছৰ কাৰণে ইণ্টাৰেষ্টেড যিহেতু তেওঁ নিজেও অসমৰ লগতে নেশ্যনেল লগতে ইণ্টাৰনেশ্যনেল হিচাপেও তেখেতে বেডমিণ্টনৰ লগত জড়িত হৈ আছে তো আমি অত্যন্ত আশাবাদী অসম বক্সিং সন্থা যিহেতু আমি হয় কিছু সলনি হ'ব আৰু সলনি হ'লে আমি গভৰ্ণমেণ্টৰ লগত কাম কৰিলে আমি অত্যন্ত আগ্ৰহী আৰু নতুন নতুন প্লেয়াৰ্ছ ওলাব নতুন আমি আৰু কিছু এচিভমেণ্ট আমি লাভ কৰিম আন এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে কিন্তু কথা আৰু কিছু পাতিবলগীয়া আছে বিশেষকৈ আন্তঃগাঁথনিৰ কথা পতাৰ লগে লগে নতুন নতুন খেলুৱৈসকলক ডিষ্ট্ৰিক্ট লেভেলৰ পৰা হওক বা সৰু সৰু ভিতৰৰ ঠাইসমূহৰ পৰা হওক তেওঁলোকৰ টেলেণ্ট দেখি তেওঁলোকক উলিয়াই অনাটোৰ প্ৰয়োজনীয়তাটো আছে এই দিশটো তেওঁলোকে কি কয় এইখিনি কথা পাতিম এটা বিৰতিৰ পিছত মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আৰু আপোনালোকক আমি পুনৰ জনাবলৈ বিচাৰিছোঁ যে যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াৰ ক্ষেত্ৰখনৰ বিভিন্ন দিশ সামৰি আমি এই আলোচনা কৰি আছোঁ আন কিছু দিশলৈ যোৱাৰ পূৰ্বে কিছু অভিজ্ঞতাৰ প্ৰসংগ আনিবলৈ বিচাৰিছোঁ অনুষ্ঠানৰ মাজলৈ আনছু জমচেনপা আপুনি যিহেতু 20টাকৈ শৃংগ আপুনি আৰোহণ কৰিছে ক'ত ক'ত আছে আৰু এভাৰেষ্টতকৈ বাকীবোৰৰ পাৰ্থক্যটো কি অকণমান যদি আমাৰ দৰ্শকক জনায় মই এভাৰেষ্টৰ ইণ্ডিয়াত যিমানখিনি হিমালয়ান ষ্টেট আছে আপোনাৰ ছিকিম হ'ল তাৰপিছত উত্তৰাখণ্ড হিমাচল লাডাখ এইবিলাক চবত মই কৰিছোঁ আৰু ইয়াত বাহিৰত যিটো এক্সপিডিশ্যনবিলাক কৰে আমি সেইবিলাক কণ্ডাক্টেড এক্সপিডিশ্যন হয় গাইডেড এক্সপিডিশ্যন বুলি কয় তাত এটা গাইড ইণ্ডিভিজুৱেলি আপুনি পায় চ' তেনেকুৱাত কি হয় আপোনাৰ মানে টেকনিকেলি ইমান চাউণ্ড নাথাকে আপুনি বিকজ গাইডটো সদায় আপোনাক গাইড কৰি থাকিব কি কৰিব লাগে কৰিব নালাগে সেইবিলাক কৰি পেলাই তেনেকৈ কৰি পেলাই বাট ইণ্ডিয়াত যিমান পিকবিলাক আপুনি কৰে সেইটোত মানে চবখিনি আপুনি নিজেই কৰিব লাগিব যদি আমাৰ গাইডটো থাকে ৰুট অ'পেন কৰিবৰ কাৰণে বাট এভৰি টাইম গাইডটো নাথাকে আপোনাৰ চবখিনি আপুনি কৰিব লাগিব চ' টেকনিকেলি বহুত চাউণ্ড হৈ যায় মানুহ চ' সেইকাৰণে মই বহুতে আচৰিত পাই যে আপুনি ইমান ৰেকৰ্ড কৰিছে ইমান এৱাৰ্ড লোৱাৰ পিছত আপুনি সৰু সৰু পিকবিলাক হেৰিবিলাক কৰে কিন্তু মোৰ এইটোৱে যে মই টেকনিকেলি মানে হেৰি এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে আৰু ইণ্ডিয়াত বহুত ভাল ভাল মাউণ্টেইনবিলাক আছে টেকনিকেল মাউণ্টেইনবিলাক আছে আৰু অৰুণাচলতো মোৰ মেইন হেৰি আছিলে যে আমি ইণ্ডিয়ান পিকবিলাক প্ৰমোট কৰিম আৰু নৰ্থ ইষ্টত অৰুণাচলত ইমান স্ক'প আছে সেইবিলাক প্ৰমোট কৰিম বুলি পেলাই চ' তাতো মই 3টা পিক কৰিলোঁ মই নিজে লিড কৰিলোঁ আৰু এতিয়া ছাকচেছফুল হ'ল পিক এতিয়া আমি সকলোৱে জানো যে পাহাৰৰ ওপৰলৈ আমি যিমানে গৈ থাকোঁ তিমানেই অক্সিজেনৰ নাটনি এটা অনুভৱ হয় উশাহ লোৱাত অসুবিধা হয় বহুতে আধালৈ গৈ তেওঁলোক থমকি ৰ'বলগীয়া হয় তেনেকুৱা বহু যায় গৈ হয়তো আপোনালোকৰ লগতো গৈছে কিন্তু তেওঁলোকে যাবলৈ নোৱাৰে এতিয়া মেইন চেলেঞ্জেছ কোনখিনি থাকে আৰু সেইটো আপোনালোকে অভাৰকাম কেনেকৈ কৰে চেলেঞ্জেছ বুলি ক'লেতো বহুত চেলেঞ্জেছ আছে এইটো ৰিস্কি স্পৰ্টছ হয় এক্সট্ৰিম হেৰি ডেঞ্জাৰাছ স্পৰ্টছ হেৰি হয় চ' আৰু মাউণ্টেইনাৰিঙত বেছ কেম্পলৈকে আমাৰ মানে ছাপৰ্ট এইবিলাক থাকে ডক্টৰ এইবিলাক থাকে কিন্তু তাৰ ওপৰত যদি কিবা হ'লে ইয়ৰ এট ইয়ৰ অন নিজে চবখিনি কৰিব লাগিব চ' ওৱান মেন আৰ্মি বুলি কোৱা যায় মাউণ্টেইনাৰ্ছহঁতক চ' আমাক চবখিনি বস্তুবিলাক শিকিবলগীয়া হয় মানে খানা বনোৱাৰ পৰা লৈ পেলাই টেণ্ট পিচিঙৰ পৰা লৈ পেলাই তাৰপিছত মেডিকেল হেৰি এমাৰ্জেঞ্চিত কোনটো মেডিচিন কেনেকৈ দিব লাগিব ইনজেকশ্যন কেনেকৈ পুছ কৰিব লাগে সেইবিলাক চব নলেজবিলাক থাকিব লাগিব আৰু অসুবিধা যদি কাৰোবাৰ হয় এতিয়া কোনবোৰ দিশত আচলতে আহে অক্সিজেনৰ আপোনাৰ মেইনলি 7,000 মিটাৰ ওপৰত যেতিয়া হেৰি হয় তেতিয়া দিগদাৰ হয়
আৰু তাৰ তলত এক্লামেটাইজেশ্যন বুলি কয় সেইটো আমাক বহুত গ্ৰেজুৱেলি হেৰি কৰিব লাগে সো এইটো স্লো প্ৰচেছ হয় যদি আৰ্মিৰ আমি হিচাপত গ'লেতো আমাৰ বহুত মানে 6 মাহ তেনেকুৱা লাগি যাব কিন্তু মাউণ্টেনিয়াৰবিলাক কম সময়ত হেৰি কৰে সো সেইবিলাকত সৰু সৰু কথাবিলাক আছে মাইনাৰ ডিটেইলছবিলাক মেইনলি আপোনাৰ ব্ৰিডিং টেকনিকটো হেৰি হ'ব লাগিব তাৰপিছত এনাৰ্জি প্ৰিজাৰ্ভেশ্যন বিকজ এইটো খেলটো ইণ্ডুৰেঞ্চৰ ওপৰত হয় আমাক কণ্টিনিউৱাছলি 17-18 আৱাৰ্ছৰ কাৰণে ক্লাইম্ব কৰিবলগীয়া এদিনত তেনেকুৱা টাইপ চ' সেইকাৰণে এইবিলাক কথা আৰু মনত থ'ব লাগিব আৰু কাপোৰবিলাকো লেয়াৰ্ছত পিন্ধিব লাগিব নহ'লে আপোনাৰ হাত ভৰি যোৱা হেৰি থাকে মানে ফ্ৰষ্ট বাইট হৈ যায় তেতিয়া হাত ভৰি কাটিবলগীয়া হৈ যায় তাৰপিছত আকৌ গগলছ পিন্ধি থাকিব লাগিব বিকজ ছান ৰিফ্লেকশ্যনটো বহুত বেছি হয় স্নো ব্লাইণ্ডনেছ হৈ যায় তেনেকুৱা চিটুৱেশ্যনত বহুত পেইন হয় আৰু কমপ্লিটলি ডাৰ্ক 24 আৱাৰ্ছ এবাৰ যদি আপোনাৰ স্নো ব্লাইণ্ডনেছ হৈ গ'ল মানে আপোনাক কমপ্লিটলি ডাৰ্ক হেৰি থাকিব লাগিব ফৰ 24 আৱাৰ্ছৰ কাৰণে তেতিয়াই গৈ পেলাই এইটো হ'ব এতিয়া ৰিচেণ্টলি মই লাষ্ট মান্থ মই লাডাখত আছিলোঁ চ' তাত দুটা কেছ হৈছে আমাৰ আগত যিটো টীম গৈছিলে সিহঁতৰ টীমৰ মাজত এটা মানে স্নো ব্লাইণ্ডনেছ হৈ গ'ল তেনেকৈ কৰি পেলাই পিছত সি নিজৰ বেগ চেগ 24 আৱাৰ্ছটো তাত থাকিবলগীয়া হ'ল 10ৰ ভিতৰতে বন্ধ কৰি পেলাই তেনেকৈ থাকিলে বেলেগ টীমকেইটা ঘূৰি আহিলে সি নেক্সট ডে আহিলে কিন্তু তাৰ অৱস্থা বহুত বেয়া আছিলে সি বেগ চেগ চবখিনি এৰি থৈ পেলাই আহিবলগীয়া তাৰপিছত আমি গৈছোঁ আমি যোৱা সময়ত আমাৰ হোৱাইট আউট হৈ গ'ল হোৱাইট আউট বুলি ক'লে ৰাস্তা একো দেখা নাপায় ভিজিবিলিটিটো পুৰা জিৰ' হৈ যায় আৰু তাত ক্ৰেবাছবিলাক থাকে তাত সোমাই গ'লে মানে বডিটো পোৱাও বহুত দিগদাৰ চ' তেনেকুৱাত মানে হোৱাইট আউট হৈ গ'ল যেনে তেনে কৰি পেলাই আমি ছামিট কেম্পলৈকে পালোঁ এটা শ্বেৰপাটো আমাৰ গাইড নিজেই সি বেমাৰ হৈ গ'ল বেছ কেম্পৰ পৰা ঘূৰি আহিবলগীয়া গ'ল তাৰপিছত এটা টিম মেম্বাৰ যেতিয়া ছামিট কেম্পত গ'লোঁ তাত গৈ পেলাই ৰাতি তাক হেৰি হৈ গ'ল ব্লাড ভমিটিং হ'ল লাংছত পানী সোমাই পেলাই হেড বুলি কয় মাউণ্টেনিয়াৰিং টাৰ্মছত চ' তেনেকৈ হৈ যোৱাৰ কাৰণে থেংকফুলি মোৰ মানে কেনেকৈ কোনটো সময়ত মেডিচিন দিব লাগে চিমটমছটো মই গম পালোঁ প্ৰত্যাহ্বানৰ কমি নাই তাৰ মাজতে আগুৱাই গৈ একোগৰাকী হয়তো আনছু জামচেনপা জিলিকি উঠে আমি আৰু কিছু কথা পাতিম বিশেষকৈ আবুৰ পৰা জানিম নাগালেণ্ডৰ সৈতে এতিয়া চুক্তিবদ্ধ হৈছে এইখিনি কথা পাতিম এটা বিৰতিৰ পিছত মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে ৰাইজিং স্পৰ্টছ শাইনিং নৰ্থ ইষ্ট আপুনি চেম এইবাৰ আপুনি নাগালেণ্ডৰ সৈতে চুক্তিবদ্ধ হৈছে অকণমান যদি আমাক জনায় অৰ্থাৎ আপুনি অসমৰ হৈ নেখেলে নাগালেণ্ডৰ হৈ খেলিব হয় মই এই বছৰ এজ এ প্ৰফেচনেল প্লেয়াৰ গেষ্ট প্লেয়াৰ হিচাপে মই নাগালেণ্ড ক্ৰিকেট দলৰ হৈ খেলিম আৰু তেওঁলোকে মোক এটা অফাৰ দিছিল আজিৰ পৰা 2 মাহমান আগত এজ এ গেষ্ট প্লেয়াৰ খেলিবৰ কাৰণে চ' মোৰ ভালো লাগিল তেওঁলোকে এটা দিছে ধৰক এজ এ গেষ্ট প্লেয়াৰ এটা খেলা মানে কি মোৰ ধৰক এটা মোৰ চেলেঞ্জো হ'ব কাৰণ এটা দলত ধৰক নাগালেণ্ড জাষ্ট আজি 2-3 বছৰৰ পৰা খেলা আৰম্ভ কৰিছে ক্ৰিকেটটো আৰু তেওঁলোকক যদি মই এজ এ প্ৰফেচনেল প্লেয়াৰ হৈ খেলি তেওঁলোকৰ টীমটোক যদি আমাৰ নাগালেণ্ড ক্ৰিকেটটোক যদি এটা ভাল পৰ্যায়লৈ লৈ যাব পাৰোঁ সেইটোতে মোৰ চেলেঞ্জ আৰু সেই চেলেঞ্জটোৰ কাৰণেও মই একচেপ্ট কৰিছোঁ এজ এ প্ৰফেচনেল প্লেয়াৰ খেলিবৰ কাৰণে তেওঁলোকৰ যিটো মোক চুক্তি দিছিল তো এবছৰৰ কাৰণে মই খেলিম আৰু আশা কৰিছোঁ তাত ভাল ফল দেখুৱাব পাৰিম লগতে মই আৰু এটা কথা ক'ব পাহৰি গৈছোঁ মোক আছাম ক্ৰিকেটৰ লগতে অইল ইণ্ডিয়া লিমিটেডে বহুখিনি সহায় কৰিছে ধৰক মোক 4-5 বছৰ তেওঁলোকে এজ এ স্পনচাৰ হিচাপে মোক যিটো স্পনচাৰশ্বিপ কয় সেইটো দিছিল আৰু তেওঁ সেইবিলাকৰ কাৰণে ধৰক মোৰ যথেষ্ট মানে সহায় হৈছিলে যে মানে ফাইনেন্সিয়েল হেৰি চাবলৈ গ'লে আৰু ধৰক আজি তেওঁলোকে মোক চাকৰি দিছে আৰু এনেকৈ মই ভাবোঁ যদি আৰু অইলৰ নিচিনা আৰু যদি কেইটামান সংগঠন ওলাই আহে ধৰক তেওঁলোকে যদি আমাৰ জুনিয়ৰ প্লেয়াৰবিলাকক যদি চাকৰি দিয়ে বা স্পনচাৰশ্বিপ দিয়ে তো খেলিবলৈ বহুত ইজি হৈ যায় আৰু মানে ধৰক যিবিলাক ইকুইপমেণ্ট হয় আজিকালি ক্ৰিকেট হওক বক্সিং হওক হকি হওক মানে গোটেই খেলবোৰতে ধৰক বহুত এক্সপেঞ্চিভ হৈছে বস্তুবিলাক তো সহায় হ'ব আগলৈ আৰু কি প্লেন ইমিডিয়েট প্লেন মোৰ এতিয়া মই নাগালেণ্ড যাম তো নাগালেণ্ডত মই 10 দিন থাকি মই তাৰ পৰা বিজয়ৱাড়াত যাম আমাৰ ওৱান ডে আৰম্ভ হ'ব তাৰপিছত T20 হ'ব তাৰপিছত ওৱান ডে হ'ব চেন্নাই আৰু নেক্সট জানুৱাৰীৰ পৰা ৰঞ্জি ট্ৰফি হ'ব তো তাত যদি ভাল পাৰফৰ্মেঞ্চ কৰোঁ নিশ্চয় ধৰক IPL অকশ্যন হ'ব ডিচেম্বৰত তো এইটো এটা আশা আছে আৰু ট্ৰাই কৰি ৰৈ আছোঁ হেমন্ত কলিতা শেষত মোৰ হাতত বহু বিশেষ সময় নাই শেষত মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে আমি জানো যে বিশ্বমানৰ যিখিনি ষ্টেণ্ডাৰ্ডছ যিখিনি আন্তঃগাঁথনি থাকে
য'ত USA গ'ল্ডৰ পিছত গ'ল্ড পাই থাকে, চাইনাই গ'ল্ডৰ পিছত গ'ল্ড পায়, জাপানে গ'ল্ডৰ পিছত গ'ল্ড পায়। আমাৰ সেই পৰিৱেশটো আহিব লাগে। এগৰাকী অৰ্গেনাইজাৰ হিচাপে সুধিছোঁ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্গেনাইজাৰ হিচাপে সুধিছোঁ, আমাৰ সেইখিনি আহিবলৈ আমি কি কৰিব লাগিব ভাৰতৰ সেইখিনি হ'বলৈ? নহয়, গোটেই কথাটো ধৰক গভৰ্ণমেণ্টৰ সহায়টো লাগিবই, একদম চিধাচিধিকৈ কথা আৰু এইটো আৰু চৰকাৰৰ সহায় নহ'লে সেইটো নহ'ব। কিন্তু মই এই ক্ষেত্ৰত আপোনাক জনাওঁ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিমানখিনি কৰিছে স্পৰ্টছ ডেভেলপমেণ্টৰ কাৰণে বা স্পৰ্টছমেনৰ কাৰণে যথেষ্টখিনি কৰিছে, আৰু সেইটো কাৰণে অলিম্পিকত আমি এইবাৰ ভাল ফলাফল দেখাবলৈ সক্ষম হৈছোঁ। ফুল্লি ছাপোৰ্ট কৰিছে, যিমান অলিম্পিক মানে মুভমেণ্টটো যাক যেনেকুৱা ধৰণৰ সহায় লাগে, যি লাগে গোটেইখিনি কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা পূৰা এফৰ্ট বা পূৰা ছাপোৰ্ট দি আছে প্লেয়াৰখিনি। কিন্তু মই ষ্টেট গভৰ্ণমেণ্টকো কওঁ, অসম গভৰ্ণমেণ্ট বুলি নহয়, পূৰা নৰ্থ ইষ্ট হওক, ইণ্ডিয়ান চব আদাৰ ষ্টেট বি হওক, চবেই সহায় কৰিব লাগিব। আৰু সহায় নকৰিলে কিন্তু কোনো অৰ্গেনাইজাৰে নিজেতো কৰিব নোৱাৰে। আৰু প্লেয়াৰ ভাল বা প্লেয়াৰ আগলৈ যাবলৈ হ'লে এদিনতে নহয়, এইটো কথাটো মই বাৰে বাৰে কওঁ। কোনোবা এটা সংগঠনে 10 বছৰ কষ্ট কৰাৰ ফলত 2জন প্লেয়াৰ ওলাব পাৰে, আৰু সেইটো আজিকালি এইটো দিন গ'ল আৰু যে পুৰণা কিবা কিবি লৈ পেলাই যেনে তেনে চলি থাকক, সেনেকুৱা দিলে কোনো নাহে। চবেই আজিকালি নিজৰ হাততে নেটতে জানে যে ক'ত বিশ্ব মানদণ্ডৰ কিমান বস্তু আগবাঢ়ি গ'ল, চবেই সেইটোৱে বিচাৰে। আৰু আজিকালি সেইটো একো ডাঙৰ কথা নহয়। এখন চৰকাৰৰ কাৰণে এটা বিশ্বমানৰ এটা চেণ্টাৰ কৰক। গোটেই অসমতে গোটেই ডিষ্ট্ৰিক্টতে সেনেকুৱা কৰিব নোৱাৰে, চেণ্ট্ৰেলি গুৱাহাটীতে কৰক। কাৰণ গুৱাহাটীত ধৰক বাহিৰৰ পৰা যেতিয়া কোচ আহিব, বাহিৰৰ পৰা প্লেয়াৰ আহিব, ট্ৰেইনিং কাম কম্পিটিশ্যন যেতিয়া হ'ব, তেতিয়া মানে গুৱাহাটীৰ বাহিৰে অসমত আদাৰ ডিষ্ট্ৰিক্ট বা আদাৰ্ছ হেৰিবিলাকত চব ফেচিলিটিজ নাথাকে। যেনেকৈ ধৰক বাহিৰৰ কাণ্ট্ৰি আহিলে কোনোবাই 5-star হোটেল বিচাৰিব নিয়াৰেষ্ট, নহ'লে তেখেতে নাহে। তো সেনেকুৱা ধৰণে অসম গভৰ্ণমেণ্টক মই অনুৰোধ জনাওঁ যে গুৱাহাটীৰ ওচৰে পাঁজৰে কিবা এটা এনেকুৱা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ একাডেমিজ কৰক, য'ত আমি ফুল্লি অসম বক্সিং সন্থা ফুল্লি ইনভলভ থাকিম তাত। আৰু সেইটো ক্ষেত্ৰত অসম চৰকাৰৰ কৰণীয় যথেষ্টখিনি আছে। আমি টেকনিকেলি আমি যিমানখিনি ছাপোৰ্ট দিব লাগে আমি ছাপোৰ্ট দিম। বক্সিং ফেডাৰেশ্যন, মই এজ এ নেশ্যনেল স্পৰ্টছত থকা হিচাপে বক্সিং ফেডাৰেশ্যনো অত্যন্ত আগ্ৰহী অসমত কিবা এটা কৰাৰ কাৰণে। যিহেতু অসমৰ ছোৱালীয়ে, অসমৰ বক্সাৰে আজি গৈ প্ৰথমবাৰৰ কাৰণে অলিম্পিকত মেডেল পালে, এইটো এটা ইতিহাস ৰচনা কৰিলে। আৰু এই ইতিহাসটোকে এটা যদি মূলধন হিচাপে লৈ পেলাই যদি গভৰ্ণমেণ্ট অফ আছামে যদি আমাৰ প্লেয়াৰখিনি আগবঢ়াই লৈ যায়, নট অনলি বক্সিং, কিন্তু মই বক্সিঙৰ কথা এইকাৰণে কওঁ যে মই বক্সিঙৰ লগত জড়িত, গোটেই স্পৰ্টছৰে সুবিধা কৰি দিব লাগিব। আৰু সেইকাৰণে অৰ্গেনাইজবিলাককো এবাৰ চান্স দিব লাগে গভৰ্ণমেণ্টে, যে অৰ্গেনাইজাৰে কি কৰে আমি চাওঁচোন। গভৰ্ণমেণ্টৰ কণ্ট্ৰলটো থাকিবই চবতে, আৰু তাৰ লগতে যদি অৰ্গেনাইজাৰৰ এফৰ্টখিনি থাকে নিশ্চয়কৈ ভাল হ'ব, আমি আগবাঢ়ি যাবলৈ পাৰিম। বিপুল বৰ্মন, মই আপোনাৰ সৈতে সামৰিম। হয়, চাওক আজি ধৰক হেমন্ত কলিতা ডাঙৰে খুব ধুনীয়াকৈ কৈছে। আমি যিখিনি আমাৰ 3বাৰ অলিম্পিকলৈ ময়ো গৈছিলোঁ, এছিয়ান গেমছ আমি একেলগে আছিলোঁ হেমন্ত কলিতা ডাঙৰৰ সৈতে। মই মানে এইখিনি কথা এইকাৰণে কৈছোঁ যে আজি আবু নাছিমে যেতিয়া ফৰিদাবাদত খেলি আছিল, তেতিয়া আমি তেওঁৰ গেম চাবলৈ গৈছিলোঁ, প্ৰেক্টিছ। গতিকে আমি এতিয়া জয়ন্ত তালুকদাৰে আকৌ চাকৰি তেখেতে আগ্ৰহী, গতিকে চৰকাৰে দিবলৈ বিচাৰিছে, তেখেতে কি পষ্ট লাগে পলিচি অনুযায়ী সুধিছে, গতিকে আমি আশা কৰিছোঁ তেখেতে পাব। আৰু লগতে প্ৰত্যেক খেলুৱৈ সমমৰ্যাদা পাব লাগিব, কাৰণ খেল আৰু খেলপথাৰ খেলুৱৈ থাকিলেহে আমি ক্ৰীড়া সাংবাদিকসকল আমি নিউজ কৰিব পাৰিম। গতিকে আমি কথা দিছোঁ শাৰীৰিক শিক্ষাৰ প্ৰতি আমি যেনেধৰণে গুৰুত্ব দিম, জয়ন্তৰ প্ৰতি, এলেনৰ প্ৰতি বা আমি আবু নাছিমৰ প্ৰতি যেনেকৈ গুৰুত্ব দিছোঁ, ৰিয়ানক সৰুৰ পৰা পাইছিলোঁ, মাত্ৰ 5 বছৰ বয়সৰ পৰা। গতিকে এইখিনি কথা আমি আমাৰ এই ৰাইজিং স্পৰ্টছ আৰু চাইনিং নৰ্থ ইষ্টৰ পৰা আমি ক'ব পাৰোঁ যে আমি খেলুৱৈৰ কাৰণে আমি প্ৰতি মুহূৰ্তত মাত মাতি যাম, আৰু তেওঁলোকে সুবিধা পাব লাগিব। আমি অতন্ত্ৰ প্ৰহৰী হিচাপে আমি কাম কৰিম গীতাশ্ৰী। আৰু এটা কথা নিশ্চয়কৈ গুৰুত্বপূৰ্ণ যে আমি প্ৰতিটো স্তৰৰ পৰা আমি খেলুৱৈসকলক উলিয়াই আনো, সেই পথটো যথেষ্ট মসৃণ হ'ব লাগিব, যে ক'ৰবাত টেলেণ্ট দেখিছোঁ আমি তেওঁক আমি উলিয়াই আনিব পৰা, সেইখিনি যাতে ক'তো হেঙাৰ নহয়, সেইখিনি এটা গুৰুত্বপূৰ্ণ কথা। মই এই কথাবোৰ বাৰম্বাৰ কৈ আছিলোঁ। চাওক আজি গ্ৰাম্য অঞ্চলত এনেকুৱা হয় যে দলঙৰ পৰা জাপ মাৰি গৈ ডুব মাৰি দিয়ে আৰু বহু দূৰত ওলাই যায়। সেই প্ৰতিভাবিলাকক আমি আনি প্ৰপাৰ যদি একুৱেটিক চেণ্টাৰত তেওঁলোকক ছুইমিং পুলত দিব লাগিব, তেতিয়াহ'লে তেওঁলোকে অলিম্পিক বা এছিয়ান গেমছত যাব পাৰিব। কিন্তু এনেধৰণৰ আমাৰ গ্ৰাম্য অঞ্চলত কয় যে গাঁৱলৈ যাম, খেলুৱৈ চাম, কিন্তু নকৰে। গতিকে আমি এতিয়া অনুৰোধ জনাইছোঁ, সময় যিহেতু কম, মই অলপ কৈছোঁ খৰধৰকৈ, যে এইবোৰ চাব লাগিব আৰু খেলুৱৈসকলক আনিব লাগিব, আৰু তেওঁলোকক নেশ্যনেল পৰ্যায়লৈ যাবলৈ বা এওঁলোকক সুবিধা কৰিব লাগিব। নিশ্চিত ৰূপত বহুখিনি আমি আলোচনা কৰিলোঁ। আমি আশা কৰিছোঁ যে আমি প্ৰতিটো দিশে আমি চুই যাবলৈ পাৰিছোঁ। হয়তো বহুত দিশ আমাৰ এতিয়া অনুষ্ঠানত সময়ৰ অভাৱৰ বাবে আমি হয়তো চুবলৈ নোৱাৰিলোঁ, কিন্তু আশা আমি সকলোৱে বান্ধি ৰাখিছোঁ বুকু, যে এক নতুন আৰু আমি দেখা পাম এক পোহৰ, য'ত আমাৰ খেলুৱৈ আমি আকৌ আগুৱাই যাব আৰু অধিক আগুৱাই যাব। যিখিনি আমি তেওঁলোকক লৈ আমি এচিভমেণ্টক লৈ আমি উদযাপন কৰিছোঁ, আমি চেলিব্ৰেট কৰিছোঁ, তাতকৈ আৰু অধিক খেলুৱৈ আমি লাভ কৰিম আৰু অধিক তেওঁলোক আগুৱাই যাব। আৰু এইখিনি আশা বুকুত বান্ধিয়ে আজিৰ অনুষ্ঠান সামৰিছোঁ। কিন্তু আমাৰ এই বিশেষ
ছিৰিজ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট আমাৰ অব্যাহত ৰাখিম আমি প্ৰতিটো দেওবাৰে আৰু ইয়াৰ সৈতে আজিৰ অনুষ্ঠান সামৰিম ধন্যবাদ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড